নিয়মবোৰ একে পাউন্স থাকিব প্লাছ 10 মাইনাছ 5 আৰু এ বি চি ডি ই এফ জি পাগৰি যাব আৰু তাৰপিছত আহি থাকিব তো যাব বাৰু প্লাছ 10 মাইনাছ 5 পাউন্স ওপেন অন পাউন্স মানে ওপেন অন পাউন্স হয় পাগৰি যাব আৰু এবাৰ হাত চাপৰিলে হ'ব লাগে আমাৰ আয়োজকৰ বাবে ইমান ধুনীয়াকৈ আয়োজন কৰিছে আৰু আমাৰ অসমৰ সংগীত শিল্পীসকলৰ কাৰণে প্ৰথম প্ৰশ্ন এইটো যাব বাৰু বাওঁফালৰ ব্যক্তিগৰাকীয়ে সোঁফালৰ ব্যক্তিগৰাকীলৈ এবাৰ আইনী জাননী প্ৰেৰণ কৰিছিল কিয় এই বাওঁফালৰ ব্যক্তিগৰাকীয়ে এবাৰ সোঁফালৰ ব্যক্তিগৰাকীলৈ আইনী জাননী প্ৰেৰণ কৰিছিল কিয় পাউন্স চাৰিটা পাউন্স কৰিছে 1 2 1 2 3 4 5 paunds close. B plus 10 square. B plus 10. Korea answer. Oh, marvelous. C plus 10. Fantastic. A B C D. D plus 10. E F Z. Oh, Korea Dibokda. Z A plus 10 paise. Aru amol pass for. Boria. F plus 10 paise. Etia khali kun dol thikile. A dol. A direct cosmo. Ejon Jogesh Purali. মানে এখন দেশন Jogesh Purali. আৰু এইজন মৌচাদ তাৰপিছত যোগেশ বৰালীৰ ঘন বৰষুণ পিছল মাটি নামৰ লোকগীতৰ সুৰৰ আধাৰত দুখ ভৰে দিন ভিতৰে ভাইৰা গীতটো তেওঁ সুৰটো দিছিল ইয়াৰ কাৰণে মদৰেন্দ্ৰীয়ে এইজন ব্যক্তিয়ে মৌচাদৰ পৰা এটা ডাঙৰ হাত চাপৰি হ'ব লাগে বহুত ধুনীয়া আনচাৰ এইগৰাকী যোগেশ বৰালী তেখেত এগৰাকী আমাৰ লোকশিল্পী তেখেত এটা গান ৰেকৰ্ড কৰিছিলে মানে আচলতে এইটো যদিও লোকগীত হয় তেখেতে বেছি জনপ্ৰিয় কৰিছিলে ঘন বৰষুণ পিছল মাটি লাহে লাহে দিবা পাওঁ আৰু এইগৰাকী হ'ল বলিউডৰ বিখ্যাত এগৰাকী সংগীত পৰিচালক নৌচাদ তেখেতে মাদাৰ ইণ্ডিয়ান চিনেমাত সেই গানটোৰ সুৰটো এজ ইট ইজ তেখেতে ব্যৱহাৰ কৰিছিলে দুখ ভালে দিন ভিতৰ ভাই আফসুচ চাৱলে তো সেই কথাটো পিছত যেতিয়া গম পালে যোগেশ বৰালে তেখেতে নৌচাদলৈ আইনী মানে নটিচ পঠিয়াইছিলে আৰু তেতিয়া তেখেতে এখেতক কিছু কম্পেনচেট কৰিবলগীয়া অৱস্থা এটা পাইছিল আৰু এইটো ভূপেন হাজৰিকাৰ মনত ক্ষুব্ধ হৈছিল যে কিয় আমাৰ বস্তু চুৰ কৰিব আমাক ক্ৰেডিট নিদিয়াকৈ তো উত্তৰটো চাই লওঁ ঘন বৰষুণ পিছল মাটিৰ সুৰটো অনুমতি নোহোৱাকৈ ব্যৱহাৰ কৰাৰ বাবে আৰু আমাৰ এটা টিমক বাদ দি অকল ই টিমক চাগে ই টিমক বাদ দি গোটেইকেইটা দলে 9 নম্বৰকে পাইছে এইবাৰ বি দলৰ পোনপটীয়া প্ৰশ্ন প্ৰশ্নটো এনেকুৱা ধৰণৰ কণ্ঠশিল্পীগৰাকী আনএক্সপেক্টেড বি দলৰ পোনপটীয়া প্ৰশ্ন পাউন্স কেইটা দলে কৰিছে তিনিটা দলে 1 2 3 1 2 3 4 5 পাউন্স ক্লোজ প্লাছ 10 টু টিমে আৰু কোনে কৰিছে প্লাছ 10 টু টিম সি আৰু ই প্লাছ 10 হয় নে মাইনাছ ও বঢ়িয়া প্লাছ 10 টু টিম ই এ দলে পাইছে সি দলে পাইছে আৰু ই দলে পাইছে আৰু বি দলৰ পোনপটীয়া প্ৰশ্ন জানুবৰে গান গায় আৰে বাপৰে প্লাছ 10 উত্তৰটো চাই লওঁ জানুবৰে এই গানটো গাইছে যিগৰাকী চিনেমাখন পৰিচালনা কৰিছিলে আমি জানুবৰে এগৰাকী বিখ্যাত চলচ্চিত্ৰ পৰিচালক হিচাপে জানো কিন্তু জানুবৰে গানো গায় আৰু তেখেতে কণিকৰ আন্দোলনতো গান গাইছিলে জানুবৰে প্লাছ 10 টু টিম বি এইবাৰ চিৰ পোনপটীয়া প্ৰশ্ন অসমত ভাৰতীয় গণনাট্য সংঘৰ তৃতীয় সন্মিলনৰ প্ৰস্তুতিৰ বাবে ভূপেন হাজৰিকা হেমন্ত বিশ্বাসৰ সৈতে শিল্পী বাহিনীয়ে 1954 চনত অসম ভ্ৰমণ কৰিলে সমগ্ৰ অসমত মুঠ 11টি অনুষ্ঠান পতা হ'ল সেই বছৰ 13 অক্টোবৰৰ পৰা 28 অক্টোবৰ হেমন্ত বিশ্বাসে এই অনুষ্ঠানৰ বিষয়ে লিখিছে অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল ডক্টৰ ভূপেন হাজৰিকাৰ পানেৰ পোনাখন তাঁতশালৰ শিপিনী প্ৰতিধ্বনি মাছমৰীয়া আদি গীত মন্টু ঘোষৰ নয়াদাৰণা পিয়াৰে জন্মভূমি মাজিৰ গীত কলিৰ ৰামায়ণ আদি গীত দিলীপ শৰ্মাৰ চিন চাব আধুনিক অসমীয়া টাংগাৱালা আৰু ৰবীন্দ্ৰ সংগীত আৰু দেশৰ বনগীত
নৃত্যশিল্পী শম্ভু ভট্টাচাৰ্যৰ ৰাণাৰ নৃত্য, মাছমৰা নৃত্য আৰু এটিকলি দুটিপা নৃত্যৰ নৃত্যৰূপায়ণ, মুকুট ভট্টাচাৰ্যৰ পৰিচালনাত ৰৌজ হাজৰিকাৰ বিভাৰ বৌ আৰু শংকৰী নাচ, অৰ্ধেন্দ্ৰ মুখাৰ্জী যন্ত্ৰ সংগীত। খালী ঠাইত কাৰ নাম বহিব? য'ত হেমাংগ বিশ্বাসে গোটেই অনুষ্ঠানটো এনেকৈ বৰ্ণনা কৰি থৈ দিছে যে অমুকৰ বনগীত, ভূপেন হাজৰিকাৰ নৃত্যশিল্পী শম্ভু ৰাণাৰ গীত, কাৰ বনগীত? মানে বনগীতটো তাতে কোনে পৰিৱেশন কৰিছিল? গোটেই ডেছক্ৰিপশ্যনটো সেইটো ৰ'ব, তাতে মানে কোনে কি পৰিৱেশন কৰিছিলে। ইয়াতে ধুনীয়াকৈ লিখিছে, হেমাংগ বিশ্বাসে অনুষ্ঠানত লিখিছে, অনুষ্ঠানত মূল আকৰ্ষণ আছে, কোনে কি পৰিৱেশন কৰিছিলে সেই অনুষ্ঠানত। এইটো এটা ধুনীয়া এটা ডেছক্ৰিপশ্যন হয় হেমাংগ বিশ্বাসৰ, আমাৰ ভাৰতীয় গণতন্ত্ৰৰ সোণালী দিনৰ কথা এইবোৰ। চি দলৰ পোনপটীয়া প্ৰশ্ন, এনিয়ন গোয়িং ফৰ পাউণ্ডছ? 1 হিন লাগিব নেকি? যদিহে আমাৰ চি দলে বিচাৰে লাগিব। তেখেতে অসমীয়া চিনেমাত হিন্দী গানো গাইছে। অসমীয়া চিনেমাত হিন্দী গানো গাইছে। পাউচ তেখেতে অসমীয়া চিনেমাত হিন্দী গানো গাইছে। One, two, three, four, five. Bounce close, দুটালৈকে bounce কৰিছে। A তিনিটাত আৰু কোনে কৰিছে? মই দেখা পোৱা নাছিলো বাৰু। মই কৈছো এটা গীত দিছিলো যে তেখেতে হিন্দী গীতটো অসমীয়া চিনেমাত আৰু মান্না দে আপোনালোকে দেখিছে কোনে কোনে বাউন্স কৰিছিলে? এ বি আৰু মাইনাছ আছিলে খগেন মহন্ত তো মাইনাছ ধেমালি কৰিছো। এ বি চি পাৰিছিলে, ইফালে মোক বাউন্স কৰা নাছিলে চাগে। এবাৰ খালি যাব আপোনালোকে লাষ্ট এতিয়া যাওক। বীৰেন্দ্ৰনাথ দত্ত, অসমৰ সংগীত শিল্পী, শ্যামল মিত্ৰ অসমৰ সংগীত শিল্পী নহয়। ৰজেন বৰুৱাৰ বিষয়ে ফিলিংছত সুধিছো। অডিয়েঞ্চ সেইটো উত্তৰ মই আহিব বুলি ভাবি কেনে প্ৰশ্ন সুধিছিলো। জয়ন্ত হাজৰিকা নহয়, মই কৈছো যে তেখেতে অসমীয়া চিনেমাত হিন্দী গীতো মানে গাইছিলে। উত্তৰটো চাই লওঁ। ৰমেন বৰুৱা, তেখেতে মাক আৰু মৰমত হিন্দী গান গাইছিলে। আৰু ইণ্টাৰেষ্টিং, ৰমেন বৰুৱা সেই ভাৰতীয় গণতন্ত্ৰৰ সেই সময়ছোৱাত তেখেতে বনগীত পৰিৱেশন কৰিছিলে। -5 to team A, -5 to team B, and -5 to team C. Sorry, B. A, B আৰু B লৈ -5. C নহয়, D. এইবাৰ D পোনপটীয়া প্ৰশ্ন। ওকে, জাষ্ট আইডেন্টিফাই। নহয়, একে এংগেলটো চাবৰ কাৰণে জানিছে। মানুহজনৰ মুখখন চাপিছে মানে হিন্টৰ কাৰণে। 1, 2, 3, 4, 5 এইটো চাইডে পুৰা বাউন্স মাৰিছে। এইটো চাইড আপোনালোকে মাৰিছে নাই মাৰা, ইফালে দুটা আৰু তেওঁলোকৰ ডাইৰেক্ট আউটৰটো চাইড এই বি তোমাকে বাউন্স সৰি ওকে আৰু ইডল মাৰিছে। কাৰ ডাইৰেক্ট প্ৰশ্ন আছে? নবীৰাম বৰুৱা। বাউন্স চাগে তেওঁলোকৰ বাহিৰে চবেই মাৰিছে নেকি? মোষ্ট প্ৰবেবলি আপোনালোকে কৰা তো আপোনাৰ প্ৰশ্ন আহিব পাৰিব। চাৰুখন মুখখন এনেকুৱা নহয়। অডিয়েঞ্চ ওকে, বিকাশ ইজ ইট চ? পুলক বেনাৰ্জী, টিম ই, F, G, +10
E F G plus 10 team B plus 10 সিওটি তাহলে কৰিছে team C plus 10 আৰু দিয়ে কোন আছে B C E F C নম্বৰটা আগতে কৈ এবাৰ কাৰ্ড ডিৰেক্ট ই লব আৰু অডিয়েন্সৰ বিকাশ দাস লৰাজনে লিখা প্ৰথম টিকি এই যিজন লৰাজনে তেখেতে লিখা প্ৰথম টিকি কি আছে এই লৰাজনে লিখা জীৱনৰ প্ৰথমটো কি আছে আৰু এইটো মই এনে ভুল নাই মানে তাৰ লগত কিবা এটা আৰু দুদিনমান তিনিদিনমান পিছত কিবা কানেকশ্যন এটা আছে আৰু দুদিনমান পিছতে এই বস্তুৰ কিবা কানেকশ্যন এটা আছে সেইকাৰণে কৈছোঁ something is going to be happen within 2-3 days আৰু এই লৰাজনে লিখা প্ৰথম গীতটোৰ লগত তাৰ কিবা এটা মিল এটা আছে কিবা something is going to be happen চিনেমাৰ গান নে নহয় লৰাজনে লিখা জীৱনৰ প্ৰথমটো চিনেমাৰ বুলি মই কোৱা নাই লৰাজনে লিখা জীৱনৰ প্ৰথমটো গান আৰু 2-3 ডেজৰ ভিতৰত কিবা হ'বলৈ গৈ আছে যাৰ কাৰণে মই গানটো দিছো আছে এখন চিনেমা দিছো কিন্তু মোক চিনেমাৰ গান নালাগে লৰাজনে লিখা জীৱনৰ প্ৰথম Sounds close? Okay. Card that credit আছে E so এফালে যাব কুমাৰপুত্ৰ সেই অমৰ কৰিলে নকৰিলে ব্যক্তিজন আৰু মই প্ৰশ্নটো কিয় সুধিছো বটদ্ৰৱা থান আমাৰ 29 ডিচেম্বৰ তাৰিখে আমাৰ ইনগ্ৰেশ্যন কৰিবলৈ গৈ আছে বটদ্ৰৱা থান গোটেই প্ৰকল্পটো আৰু কুকুম্বৰ পূৰ্ব শ্ৰী শংকৰদেৱে ধৰিছিল নামৰে ঘৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান জ্যোতিপ্ৰসাদ আগৰৱালা আপুনি সৰুতে ইমান এটা ডাঙৰ মানুহক আপুনি পাইছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মানে সান্নিধ্যই আপোনাক কেনেকে পাইছিলে আপুনি মোৰ আচলতে ডাঙৰ ভিনদেৱে এই ডাঙৰবাৰী বাগিচা তাত চাকৰি কৰিলোঁ তেতিয়া মাজে মাজে যাওঁ মই প্ৰথমবাৰ যাওঁতে মোৰ ঘৰ এখন বছৰমান আৰু কোনোবা দলে কৈ আছে ইডল পাউন্স ইডল পাউন্স ইডল পাউন্স ইডল পাউন্স 1 2 3 4 5 আর কোন ওকে এ বি ডি ই পাউন্স minus 5 to team A. Oh my god. Minus saga hobo se. Plus 10 to team B. Plus 10. Aru. Oh, minus 5 to team D. Aru mone korse. Is it so? Plus 10 to team E. Aru card read process. Dipali board upore kotha hobo parisile. Plus 10 to team F. উত্তৰটো চাই লওক আৰু কোনটো হয় দীপালি বৰঠাকুৰ বাইদেউ সৰি দীপালি বৰঠাকুৰ বাইদেউ আপুনি কোনে নম্বৰ পালে ঠিক আছে এবাৰ দীপক ডাঙৰ প্ৰশ্ন 2025 বৰ্ষৰ দুৰ্গা পূজাৰ পঞ্চমী দিনা অৰ্থাৎ এই বছৰৰে গুৱাহাটীৰ সমীপৰ পানী খাইটি চন্দ্ৰপুৰ পথত মুকলি কৰা উৰণ সেতুখন কাৰ নামেৰে নামাকৰণ কৰা হৈছে এই দুখন উৰণ সেতুৰ দুটা বিভিন্ন দৃশ্য 2025 বৰ্ষৰ দুৰ্গা পূজাৰ পঞ্চমী দিনা গুৱাহাটীৰ সমীপৰ পানী খাইটি চন্দ্ৰপুৰ পথত মুকলি কৰা উৰণ সেতুখন কাৰ নামেৰে নামকৰণ কৰা হৈছে সি ইজ গোইং ফৰ পাউন্স আৰু কোনোবা কাৰণ এইটো একদম আজিৰ পৰা 2 মাহ 3 মাহৰ আগৰ কথা আৰু কিছুমান নাম আচলতে কোনো দিব নোৱাৰি কোনো দিলে গোটেই উত্তৰটো ওলাই পৰে 1 2 3 4 5 ক্লোজ
+10 to team C +10 দীপক দাৰ কোনটো প্ৰশ্ন জুবিন গাৰ্গ নম্বৰ দিছে এবাৰ কাৰ্ল ঘূৰি প্ৰশ্ন এই যাব নানাদা সুজাতা আৰু ইদলে কিবা উত্তৰ একচুৱেলি উত্তৰটো আৰু বেছি ঘূৰি নাথাকো ঘূৰি থাকিবলৈ মন নাই চাই লওক উত্তৰ এবাৰ জয়ন্ত হাজৰিকা উৰম খেলটো বি দললে +10 বি দল +10 আৰু কোনে পাইছে চি দলে +10 পাইছে জয়ন্ত হাজৰিকা উৰম খেলটো একেলগে সিদিনাখন গুৱাহাটী দুখন খেলটো উদ্বোধন কৰা হৈছিলে আৰু এখন খেলটো আমাৰ এগৰাকী সংগীতজ্ঞৰ নাম উৎসৰ্গা কৰা হৈছে ওকে 8 নম্বৰটো +15 -10 ওপেন অন বাউন্স এইটো মানে আমাৰ সেই পাগৰিজন ওপেন অন বাউন্স এইটো ৰাউণ্ডৰ এইটো লাষ্ট প্ৰশ্ন দেই এইটো ৰাউণ্ডৰ এইটো লাষ্ট প্ৰশ্ন চাওঁ তেতিয়াহ'লে চবৰ চাগে উৎকণ্ঠা হৈছে চাগে বিখ্যাত গীত C is going for bounce মই 10লৈ গুনি আছো 1 2 3 4 5 6 7 8 9 10 3 পাউন্স 4টা দল 1 2 3 4 4টা দল পাউন্স কৰিছে আপোনালোকে কৰা নাছিল কৰিছে তোমালোকে কৰিছে +10 to team F +10 sorry +15 sorry +15 to +15 to team D +15 to team C +10 to team A sorry +15 sorry আৰু B -10 আমাৰ ওপৰৰ চাই ল'ব খালি নাই হ'ব -10 to team B আৰু এইটো ওপেনৰ পাউন্স আছিলে অডিয়েন্সলৈ গৈছো বেলি পৰু কেনেকে মোক পাপাৰ ভালকে কৰিলে ভাল লাগে সেইগৰাকী হ'ল গণেশ গগৈ পাপৰিৰ কবি গণেশ গগৈ তেখেতে এটা বিখ্যাত গীত লিখিছিলে বেলি পৰু পৰু ও ডাৱৰীয়া বেলি পৰু পৰু হ'ল এই গানটো প্ৰথমতে বিভুৰঞ্জন চৌধুৰীয়ে ৰেকৰ্ড কৰিছিলে আৰু পিছত জুবিন গাৰ্গে বৰষুণ এলবামটোত সেই গানটো ৰাখিছিলে উত্তৰটো কি হয় এবাৰ চাই লওক আমি নিম্ন আশাৰ পুৰস্কাৰখিনি দি লওঁ 2 মিনিটত হৈ যাব আমাৰ আমি নিম্ন আশাৰ কুইজৰ প্ৰথম পুৰস্কাৰ পাইছে দৃষ্টি উজিৰ আৰু বিজ্ঞাপন তালুকদাৰ দ্বিতীয় স্থানত আছে ৰক্তিম ভৰদ্বাজ আৰু বৰ্ণিল ভৰদ্বাজ তৃতীয় সৃষ্টি শ্যাম বৈশ্য চতুৰ্থ দৰ্শন ৰাজ ৰাভা হৃদয় কুঞ্জ ৰাভা আমি জাষ্ট উদগনিহে জনাইছো সামান্য পুৰস্কাৰেৰে দৰ্শন ৰাজ শৰ্মা আৰু হৃদয় কুঞ্জ ৰাভা পঞ্চম ছায়াং চক্ৰৱৰ্তী আৰু কাব্যশ্ৰী কাশ্যপ উচ্চ আশা প্ৰথম স্থান পাইছে পূজা তালুকদাৰ আৰু ঋষিকেশ তালুকদাৰ মডাৰ্ণটো লিখিত হ'ব আপোনালোকে কৰবাই 10 নম্বৰ দি 10লৈকে নম্বৰখিনি দি যাওক মই লিখিত আৰম্ভ কৰিম প্ৰথম ৰাউণ্ড দ্বিতীয় বৰ্ণ ঋষিকেশ তৃতীয় সুব্ৰজিৎ বেজবৰুৱা চতুৰ্থ পৰিস্মিতা কাশ্যপ আৰু নিৰ্জু কাশ্যপ চতুৰ্থ পৰিস্মিতা কাশ্যপ আৰু নিৰ্জু কাশ্যপ আৰু পঞ্চম নিজামণি দাস আৰু বেদান্ত ডেকা এইখন কৈ দিয়া আপোনাৰ পকাত উঠাই দিয়া পঞ্চম আৰম্ভ কৰোঁ একেবাৰে চিম্পুল মোৰ প্ৰশ্ন 1 নম্বৰ প্ৰশ্ন নাহে কাৰ্ড 10টা নাই দিয়েছে নিয়ম 10
0 পাঁচ হ'ব মাইনাছ নাই গৌৰীপুৰীয়া গাভৰু গীতটিত এটা নদী বা এজন ৰজাৰ নাম আছে নামটো কি? একতে ক্লু নিদিওঁ আছে 1 নম্বৰ গৌৰীপুৰীয়া গাভৰু এটা গীত আছে নহয় সেই গীতটোত এজন ৰজা বা এটা নদীৰ নাম পাম সেই নামটো লাগে 2 নম্বৰ প্ৰশ্ন মই এটি দিনৰ জনাকি বহি আছো শুকান ঘাঁহত ৰাতিৰ সপোন লেখি লেখি মই এটি দিনৰ জনাকি গীতিকাৰ হ'ল 3য় প্ৰশ্ন 1978 চনত লণ্ডনত প্ৰাগজ্যোতি কলা পৰিষদ নামৰ এটি অনুষ্ঠান তেওঁ জন্ম দিয়ে তেওঁৰ গীতৰ সংখ্যা 2 কেইটামান জনপ্ৰিয় গীতত গাঁওবুঢ়াৰ জীয়ৰী আৰু চেনেহৰ ডাল ডাল কোন বাৰটো তেওঁৰ পত্নী প্ৰথম কিবা এটা ক্লু বিজেপি 4 নম্বৰ প্ৰশ্ন ফুৰবানী পোৱা নাই পৰখাৰ কা ফুৰবানী পোৱা নাই পৰখাৰ কা ফুৰবানী পোৱা নাই পৰখাৰ কা পৰখাৰ নট প্ৰসাদ কোনখন চিনেমাৰ গীত পিতৃৰ মৃত্যুৰ তিলনিৰ পাছত লিখি সুৰ দিছিল পিতৃৰ মৃত্যুৰ তিলনিৰ পিছত চিনেমাখনৰ নাম লিখিলেও হ'ব মানুহজনৰ নাম লিখিলেও হ'ব চিনেমাখনৰ নাম লিখিলেও হ'ব কোনে দিছিল হয়তো এজন মানুহে পিতৃৰ মৃত্যুৰ তিলনিৰ পিছত গীত লিখি সুৰ দিছিল চিনেমাখনৰ নাম কি মানুহজন হ'ল এনি ওৱান পাৰ্টছ ভূপেন্দাৰ গীতত কিহে আশা কিহে ভাষা আৰু কিহে দুৱাৰ মিলাব বুলি কৈছে ভূপেন্দাৰ গীত আমি শুনো ভূপেন্দাৰ জন্ম শতবৰ্ষ চলি আছে কিহে আশা কিহে ভাষা আৰু কিহে দুৱাৰ মিলিব বুলি কৈছে তিনিটা বাৰ আছে 2টা হ'লে 5 3টা হ'লে 10 ভূপেন্দাৰ গীতত ভূপেন্দাই গোৱা গীতত কিহে আশা ভাষা আৰু দুৱাৰ মিলিব বুলি কৈছে হ'ব একাধিক ক্ৰমে নালাগে এটা পাৰ্ট হ'লে নম্বৰ নিদিম এটা আহিলে 3টা আছে কিহে আশা অমুকে আশা দিব অমুকে নাই ৰাম সীতা কন্যা আৰু শান্তি কিহৰ ভাগ কি গীতৰ ভাগ ৰাম সীতা কন্যা আৰু শান্তি সখী মাধৱী তোৰ হেনো বিয়া গীতটিৰ ৰচনাকাৰ কণ্ঠ পাৰভিন চুলতানাত আছে 9 নম্বৰ প্ৰশ্ন দৈনিক জনমভূমি আজি আমি আৰু সাপ্তাহিক গণতন্ত্ৰত তেওঁ কাম কৰিছে পদুমণি গাঁৱৰ মূৰত তেওঁৰ এটা বিখ্যাত গীত ৰংচোৱা সেনাপতি দেউতা ঈশ্বৰ এটা বিখ্যাত গীত কাৰ কথা কৈছোঁ মই 10 নম্বৰ প্ৰশ্ন স্মৃতি বিনাৰ তাৰ কেছেটৰ সংগীত আছিল ৰমেন বৰুৱা কাৰ গানৰ কেছেট লাষ্ট প্ৰশ্ন এই 2টা পাৰ্টছ আছে চকলা টেঙাতে অকলে নাখাবি আমাক কয় চকল দে দেশৰ তললৈ এনেকৈ নাযাবি আমাক লগতে নে গীতিকাৰ কোন আৰু কিহৰ তললৈ কিহৰ তললৈ এইটো হ'ল 11 নম্বৰ চকলা টেঙাতে অকলে নাখাবি আমাক কয় চকল দে দেশৰ তললৈ এনেকৈ নাযাবি আমাক লগতে নে সেই দেশত এখন সৈয়দ আব্দুল মালিক দেৱৰ কিতাপ পঢ়িব আৰু গীতিকাৰ হৈছে এক্সেঞ্চ গৌৰীপুৰীয়া গীতত থকা ৰচনাজন কি একেলগে দিছে গদাধৰ
দহ গৌৰী পুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ হাতীও ধৰিব তাইক মহিল হাতৰি পাত গদাধৰ মই একেদিনৰ জনাকি কাৰ দুয়োটা দিন জিন্তু শৰ্মা আৰু কুলধৰ ডেকা দুয়োটাৰ নাম লিখিলাম পুৰস্কাৰ আছিল ছাৰ আপোনালোকে দিবনে প্ৰণৱ আমাৰ এই এই কুলধৰ ডেকা আৰু জিন্তু শৰ্মা 1978 চনত প্ৰাগজ্যোতিষ কলা পৰিষদ কোনে গঠন কৰিছিল কমল হাজৰিকা এই জিন্তু হয় নেকি পূৰ্বাৰী পোৱা নাই প্ৰসাদ কাৰ পুৰুষোত্তম দাস কোনখন চিনেমাৰ গীত পিতৃৰ মৃত্যুৰ পিছত তিলনিৰ পিছত ফাগুনী আৰু উপেন কাকতি এটা লিখিলে হ'ল সহজ দি দিছো মই বোলো অলপ নহ'লে ইমান কষ্টকে পঢ়ে কমত নপঢ়িলে কেইটা লাগে কিহে আশা দিব হাসি পাতে ভাষা দিব চিকুনে আশা দিব ৰংঘৰে মেজিব দুৱা এইটোত দুটা হ'লে 5 তিনিটা হ'লে 10 এটা হ'লে নাপায় এবার কি গীতৰ ভাগ চাৰিটা আছে দৰ্শক আপোনালোকে নকব ৰাগ গীতা কন্যাৰান্তি 12 মাহি গীত 12 মাহি গীত सारे दिन चले पखी माधवी तो है ना बिया यूसुफ बोले बच्चे सारे दिसे तो नाम लिखी दो ठीक है सारे पुरस्कार दिले यूसुफ पठान के आरंभ করেছে আমি यूसुफ হাজৰিকা দৈনিক জনভূমিত কাম কৰিছিল কোনে শুদ্ধ উত্তৰ নগেন বৰা বঢ়িয়া ব্ৰিলিয়াণ্ট 9 নম্বৰ মানুহ দেখিছো আজি মই এই অপচনটো দেখিছো আচলতে নিবিচিৰি লাগে আপোনালোকে মই দেখি যে মানুহ দেখিছো আজি বহু মানুহ সেই অপচনটো আছে মই বোলো যদি ক'লে হেঁতেন মই দিলো হেঁতেন স্মৃতি বিনাৰ তাৰ কাক মানস নহয় স্মৃতি বিনাৰ তাৰ নহয় ইয়েস অজিত বৰুৱা 11 নম্বৰটো সকলা ডাঙাটি অডিয়েন্স ভূপেন হাজৰিকা নহয় হেমেন হাজৰিকা আৰু খালি ঠাই ইয়েস সৈয়দ আব্দুল মালিকৰ হ'ব কিমান পালে টিম বি 100 অল কৰিছে নেকি টিম বি 100 টিম 75 A 75 टीम D 40 टीम C 75 टीम E 50 टीम G 75 टीम F 25 যেটো বাউন্স থাকিব কথা জানে মোৰ সুবিধা হ'ব +10 -5
আমি শুনিলো এই যে ৰঘুনন্দন গায়ক অধিক নেকি? What kind of song? এই দলৰ পোনপটীয়া প্ৰশ্ন ক্লাছ 10 বি ক্লাছ 10 সি ধীৰে মই চিৰিয়াল দিছাম ক্লাছ 10 কি গ্ৰুপ ই পঢ়া এস ক্লাছ 10 পৌৰবতে ক্লাছ 10 পাইছে জি কি গীত দুৰ্গাৱতী শুদ্ধ উত্তৰ দুৰ্গাৱতী গীত জোনাকী পৰো এতিয়া শুনিলো আমি গীতিকাৰ গায়ক সুৰকাৰ এজনে বিক্রম 1 2 3 4 5 কোনটা -5 -5 D group -5 E group ya বীর পর্বতীয়া প্রবীণ বরা নহয় শংকৰাজ কোঁৱৰ নহয় ভিডিঅ'টো দেখাব নোৱাৰিব ভিডিঅ'টো আনিছিলোঁ কিন্তু মাইনাছ খাইছিল নহয় দৰ্শক ভালকৈ কৈ দিয়াচোন ইমান অতি সুন্দৰ অ মৰে যান কোৱা হিমাংশু যান শৰ্মা সুন্দৰ উত্তৰ বিকাশ দাসে এই পুৰস্কাৰ পাব প্ৰণৱ হিমাংশু যান শৰ্মাকে কৃষ্ণচূড়া ৰক্ষম গীতিকাৰ কোন দুবৰি দলিচা পাৰি 1 2 ইউৰ ডিৰেক্ট পাঁচ কেপিটাল এটাৰ গাতি নিতে ও সুন্দৰ ক্লাছ 10 বি বঢ়িয়া সৌৰভ হোটেল ক্লাছ 10 পাইছে আৰু গৰিমাগাৰ সম্পূৰ্ণ সুন্দৰ গীত কথাৰ সংগীত এজন ব্যক্তিৰ চিনেমা সংগীত ভালে কিগৰাকী ব্যক্তিয়ে সংগীত দিছে এই গীতটো তমুকে দিছে এই গীতটো তমুকে দিছে আৰু শিল্পীগৰাকীৰ নামেৰে এগৰাকী এটা তৃপ্তিকল্প হাজৰিকাই এটা চৰিত্ৰ ৰূপায়ণ কৰিছে মোক গায়কগৰাকীৰ নামটো লাগে মানে গাই থকা ব্যক্তিগৰাকীৰ নাম তৃপ্তিকল্প হাজৰিকাই এটা চৰিত্ৰ ৰূপায়ণ কৰিছে সেই চৰিত্ৰৰ নামটো গায়কগৰাকীৰ নামটো না গীতৰ কথা গীতৰ কথা আৰু গীতৰ মন কৰিব গীতৰ কথা আৰু সংগীতকাৰ মই কিমান কৈ দিছো সকলো মাজত নাই তৃপ্তিকল্প হাজৰিকাই এটা চৰিত্ৰ ৰূপায়ণ কৰিছিল ইয়েছ এই চৰিত্ৰটোৰ নামটো গায়কগৰাকী এই শিল্পীগৰাকীৰ নামটো একে 1 2 3 4 5 মজা ক্লাছ 10 ক্লাছ 10 ইয়া বি সি ক্লাছ 10 মজা দীপক ক্লাছ 8 গ্রুপ থেকে জি ক্লাছ 10 -5 আৰু কোনো প্ৰাঞ্চত আছে নাই ডিৰেক্ট প্ৰশ্নকাৰ আছিল তোমালোকৰ গণনা নাই জুবিন নহয় অডিয়েন্স সম্পূৰ্ণ উত্তৰ ৰূপম গোস্বামী ৰূপমে এটা পুৰস্কাৰ পাব কণ্ঠ কোনে নিগৰাইছে
ক্লু হ'ল ধুনীয়া ধুনীয়া বস্তু প্লাস 10 A plus 10 B plus 10 C plus 10 D পোৱা নাই মাইনাস আছে মাইনাস দেৱজি কিয় ফোন কৰিছে ইমান ধুনীয়া কৰি দিছে দেৱজি মাইনাস মাইনাস 10 plus 10 ধুনীয়া এটা বিগেষ্ট plus 10 for the clock bro কি অমান কিশোরম দিছে পুরস্কার এটা A পাইছে plus 10 B plus 10 C plus 10 D minus 5 E minus 5 ইয়াৰ পৰা 0 10 পাইছে এই গীতটি থকা চিনেমাখন কাৰ জীৱনৰ আধাৰত নিৰ্মিত আপকামিং হয় না আপকামিং গীতিকাৰ গৰাকী তেওঁৰ স্বামী কৈ দিছো মই হৰদৌৰ পাঠক ইজি হৈ গ'ল ওকে कुल 1 2 3 4 5 এটা দুটা তিনিটা মারনা প্লাস 10 ফর বি প্লাস 10 ফর সি মারনা প্লাস 10 ফর ই ইউর ডিরেক্ট প্লাস 10 এতিয়া ওপেন বক্স থাকিব কুৱেশ্যনটো এই গীতটিত জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীৰ বাহিৰে দুগৰাকী আৰু কণ্ঠশিল্পী আছে চাৰিজনে গাইছে ক্লাছ 10 A ক্লাছ 10 B ক্লাছ 10 C যাব লাগিব D plus 10 E এটা বলো না G plus 10 দরহা এটা আছে A 10 B 10 C 10 আৰু D E P 10 F G 10 আৰু এটা আছে মোৰ প্ৰশ্ন parts মই কৈ দিছো 3 parts আছে 5 যোগ 5 যোগ 5 ভুল হলি -2 ঠিক আছে গীতিকাৰ কৰা কি কোন মই কৈ দিছো কতদিন আৰু আশাৰ সপোন ৰচি দিব হিয়ামা গীতিকাৰ কোন সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত পুথিখন কি গীতিকাৰৰ হাজবেণ্ড কোন গিৰিয়া গীতিকাৰ গৰাকী বিখ্যাত স্বামী গৰাকী ইয়েস গীতিকাৰ গীতটি কোনে লিখিছে কি নাম কত দিন আৰু আশাৰ সপোন ৰচি দিব হিয়ামা কত দিন আৰু আশাৰ সপোন ৰচি দিব হিয়ামা এই গীতটো কোনে লিখিছিল আৰু লিখা ব্যক্তি গৰাকী যেহেতু গিৰিয়েকৰ কথা কৈছে মহিলাই হ'ব সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত কিতাপখন কি আৰু তোৰ বিখ্যাত স্বামীগৰাকীৰ নামটো কি আৰু স্বামীগৰাকীৰ নামেৰে এজন ভ্ৰাম্যমানৰ অভিনেতা আছে ভ্ৰাম্যমানৰ এজন অভিনেতা আছে কৰিলে ব্যক্তিৰ কামে কৰিছে কৰিলে
আর মানে একটা প্রশ্ন স্যার প্লাস 10 A group B plus 10 C plus 10 plus 10 this you 10 plus 10 Allah bole geche plus 10 0 oh 0 na minus 6 তিনটা বল what answer কই দিব দরকার আছে yes নলিনী বালা দেবী কি আসবে পাইছে একটা তারিখে কথা অলকানন্দা দুটা পুরস্কার দিলা আর গিরে করা যায় না দীপকে বলি বাবা সুন্দর উত্তর জীবেশ্বর সংকল্প এটা নম্বর এখানে কই দিব 15 পাইছে অডিয়েন্স আপনার নামটা কি আছে বিক্রম অথবা এবার আমি জি পৰা স্টার্ট কৰিব ওকে আইডেন্টিফাই হিন্দি নিউজ যেটো বাউন্স মাৰিছে 1 2 3 4 5 ক্লোজ জি পৰা আহিব টিম সি দলে বাউন্স মাৰিছে মাৰ্ভেলাস প্লাস 10 টু টিম সি বহুত ধুনীয়া উত্তৰ দিছে জি দলৰ কোনটো প্ৰশ্ন বিৰেন ফুকন বিকাশ শাস্ত্ৰীয় সংগীত পাছত এবাৰ 11 কমলনাথ চৌধুৰীৰ মুখখন এনেকুৱা নহয় বাৰু বীৰেন্দ্ৰ দত্ত ছাৰৰ অলপ মিল আছে এবাৰ এনেকে যাব চাগে নহয় ঠিক আছে বড়ো নহয় দিলীপ দা গুচি গ'ল গতিকে মোবাইলৰ মোৰ চাম হিৰুদাৰ অলপ মুখখনৰ মিল আছে বাৰু নহয় বাৰু দিলীপ শৰ্মা আৰু হাত চাপৰি বজাই গৈছে উত্তৰটো চাই লওক আমি এটা দিলীপ শৰ্মা ছাৰক মানে দাঢ়ি দেখি আহিছোঁ এখন দিলীপ শৰ্মাদেৱৰ যেতিয়া তেখেত ইয়ং আছিলে ইয়ং মানে বিবাহিত অৱস্থাৰ কিছু পিছৰ সময়ৰ ফটো এইখন এ আৰু চি এ 10 নম্বৰকে পাইছে আৰু বাউন্স মাৰিছিলে চি দলে গতিকে তেওঁলোকে 10 নম্বৰ পাইছে এবাৰ বি দলৰ পোনপটীয়া প্ৰশ্ন ওকে বতাহতে হালে জালে ঐ মোৰে পখিলি হৈ এজনী এধানমানী ছোৱালীয়ে বান ৰংগমঞ্চত নাগিনীৰ সাজ পিন্ধি এই গীতটি পৰিৱেশন কৰোঁতে সভাত উপস্থিত থকা ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নিজৰ আসনৰ পৰা উঠি আহি ছোৱালীজনীক হাতত দাঙি লৈ এইজনীয়ে ডেছ পেকেটত এধানমানী পখিলা বুলি দৰ্শকক পৰিচয় কৰাই দিছে এই ডেছৰ যাব নালাগে ডেছটো মই খালি মানে ক্লুটো ওলাই পৰে কাৰণে মই ডেছটো দি দিছোঁ এই ছোৱালীজনী কোন জাষ্ট নামটো দি দিওঁ তেওঁৰ নামকো বহুতকেইটা আছে ন তো আমি চিৰপৰিচিত নামটো ক'লে বেছি ভাল হৈ আছে বাউন্স 1 2 okay I will go to you এবাৰ বাউন্স কোনকেইটা হাত মাৰিছে তিনিটা চাৰিটা 1 2 3 4 5 বাউন্স ক্লোজ প্লাস 10 to team A plus 10 marvelous plus 10 to team B plus 10 to team C marvelous আৰু কোন মাৰিছে বঢ়িয়া plus 10 to team Z এটো কাৰ কোনটো প্ৰশ্ন আছে দক্ষিণ পূব এবাৰ আনি আছে দক্ষিণৰ ফালৰ পৰা আমি দিলীপ শৰ্মাৰ দক্ষিণ পূবৰ মই ভাবিলো একেলগে নেদেখো বেক টু বেক তেওঁলোকক এটা ট্ৰিবিউট এটা দিওঁ দিয়া যায় দক্ষিণা শৰ্মা তো কোনে কোনে নম্বৰ পাইছে গম পাই গৈছে এবাৰ ই দলৰ পোনপটীয়া প্ৰশ্ন সিম্পল কণ্ঠশিল্পী গৰাকী কোন গোটেইকেইটা তুমি পাউচ কৰিছে নেকি 1 2 3 4 ও 1 2 3 পাঁচটা তুমি পাউচ ই আৰু চি এ কৰা নাই
আপোনালোকৰ ডাইৰেক্ট প্লাছ 10 টু টিম এ বঢ়িয়া প্লাছ 10 টু টিম বি নাই কৰা কৰিছে প্লাছ 10 টু টিম ডি আৰু কোনে কৰিছে প্লাছ 10 টু টিম এফ সৰি জি কাৰণ তোমালোকৰ কোনটো কৰিছে তোমালোকৰ কৰিছে ওকে প্লাছ 10 টু টিম ই জুবিন গাৰ্গ নহয় দিখৌ শৰ্মা এইটো দিখৌৰ মানে জুবিন গাৰ্গে কৈ থৈ গৈছে যে মোৰ পিছত যদি কোনোবাই মানে মোৰ গানটো বেছি ভালকৈ গাব পাৰে সেইটো দিখৌ শৰ্মাই চবতছে বেছি ভালকৈ গাব পাৰে আৰু এইটো দিখৌ শৰ্মা মানে আখৰে আখৰে দেখুৱাই দিলে সেইদিনা উত্তৰটো চাই লওক দিখৌ কোনে কোনে পাইছে গম পাই গ'ল এবাৰ কাৰ ফোন ডি নহয় ডি হ'ব এইটো প্ৰশ্ন কেনচেল কৰিছো একচুৱেলি এইটো প্ৰশ্ন অডিয়েন্সৰ কাৰণে দিছিলে এইটো প্ৰশ্ন আমাৰ দলৰ কাৰণে নহয় কিয় নহয় মই কৈ আছো এই মানুহগৰাকীৰ নামটো মই ঢাকি দিছো আৰু ভূপেন হাজৰিকাই বদন বৰফুকন চিনেমাত যিটো চৰিত্ৰ ৰূপায়ণ কৰিছিলে সেই দুইটা নাম যদি মিলাও আমি এগৰাকী সংগীত শিল্পীৰ নামটো পাওঁ এইগৰাকী মানুহৰ নামটো আৰু ভূপেন হাজৰিকাই বদন বৰফুকন চিনেমাত ৰূপায়ণ কৰাৰ চৰিত্ৰটো যদি আমি একেলগ কৰোঁ এগৰাকী বিখ্যাত লোকশিল্পীৰ নামটো পাওঁ এইটো মই কিয় কেনচেল কৰিছো মই কৈ দি আছো দৰ্শকলৈ পঠিয়াইছে আৰু মানুহগৰাকী আৰু ক'ব পাৰিব নেকি দৰ্শকলৈ আহিছে ৰবীন্দ্ৰ দাস ছাৰ দেৱপাল চলিয়া নহয় ছাৰ একদম উমাকান্ত বৈৰাগী এইগৰাকী হ'ল উমাকান্ত শৰ্মা আৰু ভূপেন হাজৰিকাই বদন বৰফুকন চিনেমাত ৰূপায়ণ কৰাৰ চৰিত্ৰটো আছিলে বৈৰাগী কিন্তু মইতো কিয় কৰিলোঁ তেতিয়া দিলীপ দাৰ লগত মানে কনভাৰ্চেশ্যনত উত্তৰটো অলপ ওলাই গ'ল সেইকাৰণে মই এইটো কেনচেল কৰিছোঁ এবাৰ কাৰ কোনটোতে প্ৰশ্ন আছিলে ডিৰেনো অ'কে 9 বছৰ বয়সতে তেখেতৰ কবিতা স্কুলীয়া আলোচনীত প্ৰকাশ পাইছে কটন কলেজত পঢ়ি থাকোঁতে পতনীয়া আলোচনী আৰু প্ৰখ্যাত আলোচনীৰ ৰাজধানীত তেখেতে কবিতা লিখিবলৈ লৈছিল কটন কলেজত পঢ়ি থাকোঁতে তেখেতৰ প্ৰথম গীতৰ সংকলন প্ৰথমৰ প্ৰকাশ পাইছিল তেখেতৰ এখন ইংৰাজী কাব্যগ্ৰন্থ বিটুইন বাৰ্ডছ মালয়েছিয়াত বিশ্ব শিক্ষা সন্মিলন অনুষ্ঠিত হৈছিল গীতাৰ্থ ও মোৰ চিকুনি দেশ কবিতাৰ ৰূপৰেখা আদি তেখেতৰ কেইখনমান গ্ৰন্থ কোন বাৰু তেওঁ হিন লাগিব নেকি বাৰু ঠিক আছে দুটা হাত লাগিছে দিব নোৱাৰিম টিম চি আৰু টিম ইয়ে বাউন্স মাৰিছে প্লাছ 10 বঢ়িয়া বঢ়িয়া বহুত ধুনীয়া উত্তৰ দিছে টিম চিয়ে হয় বঢ়িয়া প্লাছ 10 টু টিম ই চি আৰু ইয়ে 10 নম্বৰকে পাইছে তাৰ তোমালোকৰ কোনপটীয়া প্ৰশ্ন দুঃখৰ দাস বাইদেউ শিক্ষাৰ লগত জড়িত আছে নে এক শুদ্ধ উত্তৰ প্লাছ 10 টু টিম বি প্লাছ 10 টু টিম দিয়ে পাইছে তিনিটা দলে এবাৰ চি দলৰ কোনপটীয়া প্ৰশ্ন লক্ষ্যহীন ৰাজবাৰী মোৰ ভাল লগা প্ৰশ্ন এইটো চিদানন্দ দাসগুপ্ত ৰচিত সত্যজিৎ ৰায় গ্ৰন্থখনি তেখেতে অসমীয়ালৈ অনুবাদ কৰিছিলে আনন্দমোহন ভাগৱতী পৰিচালনা কৰা হৰিচন্দ্ৰ উপাখ্যান নাটকৰ তেখেতে সংগীত পৰিচালনা কৰিছিল তেখেতে সংগীত পৰিচালনা কৰা চলচ্চিত্ৰখনৰ সন্দৰ্ভত চিত্ৰনাট্যৰ পাতনিত তেখেতে এনেকৈ লিখিছিলে ছবিখনৰ ভাৱ প্ৰকাশৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈছে তাৰ সংগীতে আৰম্ভণিতে পশ্চিমীয়া চনতা সংগীতৰ আৰ্হি চাৰিটা ভাগত বিভক্ত কৰি থলুৱা লোকসংগীতৰ ভিত্তিত ৰচনা কৰা পৰিচালিত সংগীতৰ কাহিনীৰ মূল বিষয়বস্তু আৰু তাক কেন্দ্ৰ কৰি ঘটা ঘটনাবোৰৰ পূৰ্বাভাস দিবলৈ প্ৰয়াস কৰা হৈছিল তেখেতৰ অনুপম সৃষ্টি হৈছে বছৰৰ গীত ওজাপালি গায়ন বায়ন কোন বাৰু তেখেতে আৰু বিগেষ্ট তাতে হিন্দু লুকাই আছে তেখেতে সংগীত পৰিচালনা কৰা চলচ্চিত্ৰখন অৰ্থাৎ অফক'ৰ্চ তেখেতে এখন চলচ্চিত্ৰ সংগীত পৰিচালনা কৰিব লাগিব উত্তৰটো কিন্তু ছাৰপ্ৰাইজ হয় উত্তৰটো অলপ ছাৰপ্ৰাইজ হয় টিম চি মোৰতে প্ৰশ্ন পাউঞ্চলৈ কৰিছো 1 2 হিন্দী নেকি তাক হিন্দী এবিধ ফুলৰ লগত তেওঁৰ নামটো মিল আছে এবিধ ফুলৰ লগত তেখেতৰ নামটোৰ মিল আছে
তেখেতৰ নামটোৰ লগত এপাহ ফুলৰ নামৰ মিল আছে। চিজনৰ কোনখনি বস্তু মই পদত পাউন্স কৰিছিলোঁ 1 2 3 4 5 ক্লোজ পদুম বৰুৱা হ'ব পাৰে আপুনি পৰিচয় কৰিছিল মাই গড চাউণ্ডটো পদুম বৰুৱা গংগাচুমনিৰ পাখি তেখেতে নিজে পৰিচালনা কৰাৰ লগতে সংগীত পৰিচালনা কৰিছিলে আৰু তেখেত খুব ভাল বাহিবাদক আছিলে আৰু তেখেতে 14 জিলাৰ কিতাপখন অসমীয়াত অনুবাদ কৰিছিলে। এইবাৰ বিদল এই কাষত যে মাজত যে মহিলাগৰাকী বহি আছে যে তেখেতে ডাঙৰ হিট। মাজত যে মহিলাগৰাকী যে বহি আছে তেখেতে ডাঙৰ হিট। মাজৰ মহিলাগৰাকীয়ে বহুত ডাঙৰ ক্লু হৈ আছে। 1 2 3 4 আৰু এটা শিকিছোঁ বাৰু 5 কৰাৰ আগতে যিহেতু সকলোৰে ভাবিছে বিবেকে যিটো কাম কৰি আছে এতিয়া বহি কেনে কেলকুলেশ্যনত যিটো কাম কৰি আছে সেইখন তেখেতৰ প্ৰথম চিনেমা আছে। এই মহিলাগৰাকী বিবেকে বহি যিটো কাম কৰি আছে এতিয়া কেলকুলেশ্যনত সেইখন তেখেতৰ প্ৰথম চিনেমা আছিলে। কিন্তু এখন তেখেতৰ অভিনেত্ৰী হিচাপে আছিল দেই। আৰু মাজৰ মহিলাগৰাকী সেই মহিলাগৰাকীৰ ডাঙৰ হিট হয়। পাউন্স 1 2 3 4 5 ক্লোজ বি চি আৰু জি মাৰ্ভেলাছ টিম প্লাছ 10 টু টিম চি প্লাছ 10 প্লাছ বহুত ধুনীয়া উত্তৰ। মাইনাছ 5 টু টিম জি পাৰ্বিল চোলাৰ অৱশ্যে মুখখনৰ বিল আছে বাৰু কিন্তু নহয় উত্তৰটো। ৰূপা ডেকা পাটৰ নহয় ঈদলৈ আহিব চাগে ঈদলৈ আহিব আৰু কৰিব থাকিব বিজয় লক্ষ্মী দাস নহয় পাহাৰী দাস পোহৰে কি জানা ৰাতিৰ কি বেদনা উত্তৰটো চাই লওঁ। আৰু হিন্দু দিছিলোঁ যে কি বিবেকে যিটো কাম কৰিছে সেইটো তেখেতৰ প্ৰথম চিনেমা আছিল। কি চিনেমা আছিল? যোগ বিয়োগ। বিবেক এটা কৰি যোগ বিয়োগ কৰি আছে আৰু এই মাজৰ মহিলাগৰাকী হিট হিচাপে দিছিলোঁ। কাশ্মীৰ শইকীয়া তেখেতৰ ভগ্নী হয় মানে তেখেতৰ চিষ্টাৰ হয় কাশ্মীৰী পাহাৰী শইকীয়া দাস। আৰু এটা প্লাছ 15 মাইনাছ 10 ৰাখিছোঁ আমি এটা কেঞ্চেল কৰিব লগা হোৱাৰ কাৰণে এইটো প্লাছ 10তে ৰাখিব ঠিক আছে। এইটো লাষ্ট প্ৰশ্ন কাৰ হ'ব? এইটো হ'ব কোনগৰাকী বিখ্যাত অসমীয়া শিল্পীৰ কোনটো বিখ্যাত গীতৰ সৃষ্টিত অনুপ্ৰেৰণা যোগাইছিল কাৰ্মেন মিৰাণ্ডাই অভিনয় আৰু কণ্ঠদান কৰে এই গীতটোৱে? সেই শিল্পীগৰাকী একচুৱেলি কেলকাতাত এইখন চিনেমা চাবলৈ গৈছিলে। চাবলৈ যেতিয়া হঠাতে এই সুৰটো শুনিলে আৰু সুৰটো শুনি তেখেতে ভাবিলে ৱা এইটো বৰ ধুনীয়া সুৰ, মই এইটোৰ আধাৰত এটা অসমীয়া গীতৰ সৃষ্টি কৰোঁ। মোক গানটো লাগে আৰু বিখ্যাত অসমীয়া শিল্পীগৰাকীও লাগে, দুয়োটাই বিখ্যাত গান মানে অসমীয়া গানটো লাগে আৰু সেই অসমীয়া শিল্পীগৰাকী লাগে যিয়ে সেই গানটো সৃষ্টি কৰিছিলে। পাউন্স 1 2 3 4 5 ক্লোজ টিম চি আৰু ই। প্লাছ 10 টু টিম ই আৰু প্লাছ 10 টু টিম চি। কাৰ কোনটো প্ৰশ্ন আছে? এইটো বিষ্ণু ৰাভা আৰু নাহৰ ফুলে নোহোৱাই। অলপ গাড়ীব পাৰিব নেকি? নাহৰ ফুলে নোহোৱাই তগৰ ফুলে হুৱাব, তগৰ ফুলে নোহোৱাই কপৌ ফুলে হুৱাব। বৰ ধুনীয়াকৈ গাইছে আপুনি। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নাহৰ ফুলে নোহোৱাই। নেক্সট ৰাউণ্ড পোৱা যাব যে কোনটো ঘটনাৰ পৰিৱেশত ৰাজ কাপুৰ অসমলৈ আহিছিল আৰু ৰাজ কাপুৰৰ লগত থকা ব্যক্তিগৰাকী কোন? এই পোনপটীয়া প্ৰশ্ন হ'ব। পাউন্স 1 2 3 4 5 ক্লোজ প্লাছ 10 টিম চি আৰু কোনে মাৰিছিলে নাই মাৰা। এই দলৰ পোনপটীয়া প্ৰশ্ন
ভাষা আন্দোলনৰ সময়ত আহিছিল আৰু মগাই আছে মগাই মখায়জ আৰু ভাষা আন্দোলন এজন দোষ ছবিবোৰ আমাৰ আৰু ৰাজ কাপুৰ মানে কি প্ৰেক্ষাপটত অসমলৈ আহিছিলে টিম ডি টিম ইলেভেন ৰাজ কাপুৰে ভাষা আন্দোলনৰ সময়ত আহিছিল আৰু তেখেত দহ ধৰণৰ লগত আৰু টিম ভাষা আন্দোলন আৰু মোবাইল টিম আপোনালোকে পাৰিছে চাগে ভাষা আন্দোলন আৰু হেমন্ত বিশ্বাস মই বাদ কৰিব নিদিওঁ ডি টিমত পঢ়িছোঁ অডিয়েন্স ৰাজ কাপুৰ ভাষা আন্দোলন কিয় আহিব অফক'ৰ্চ ভাষা আন্দোলন লৈ নাহে ৰাজ কাপুৰ এনেকুৱা কিবা স্বাৰ্থ থাকিব লাগিব যিটো দেশৰ লগত জড়িত স্বাৰ্থ হয় ভাৰত চীন যুদ্ধৰ পাছত তেখেত আমাৰ সৈনিকসকলৰ মনোবল বঢ়াবৰ কাৰণে তেখেত আহিছিলে আৰু ৰবি সিঙৰ হাজবেণ্ড আৰু বিখ্যাত সংগীত শিল্পী অজিত সিঙৰ যি তেজপুৰত আছিলে সেইখিনি সময়ত তেজপুৰ কানেকশ্যনটো বিল্ড আপ কৰিলে গমে পোৱা যায় যে অজিত সিঙৰ কিন্তু তেজপুৰৰ বিখ্যাত শিল্পী অজিত সিঙৰ এইবাৰ তাৰ পাছত এইবাৰ অ'কে জাষ্ট আইডেণ্টিফাই অল আৰ কাউন্সিং চবে কাউন্স কৰিছিল বঢ়িয়া plus 10 to team A plus okay plus 10 to team C plus 10 to team B plus 10 to team E F hole plus 10 আৰু of course 0 plus 10 আৰু সহজে ধুনীয়া উত্তৰটো ইয়াৰ পৰা আহিব এতিয়া জুবিন গাৰ্গৰ বিখ্যাত গান দুটা গান আছে মই জনাত এইটো এই মায়া ভাবাত যন্ত্ৰখন আৰু এটা গানত আছে জুবিন আচল জুবিনৰ ফেন মানে ইয়াতে বহি আছে আচলতে উত্তৰটো আমি চাই লওঁ পখিলা লেগ থাকি আৰু গোটেইটা দলে দমনকে লাভ কৰিছে এবাৰ চি দলৰ কোনটো বস্তু মাজৰ ব্যক্তিগৰাকী এখন নিমিলাংগ চিনেমাখনৰ এখন ফটো হয় আৰু মানে হিট এটা দি দিছোঁ একচুৱেলি ঠাক খাই গৈছে অলপমান এডাল গছৰ ফটো আৰু মাজৰ ব্যক্তিগৰাকী কোন তেখেত অভিনেতা হিচাপে চিনেমাখনত আছে নিমিলাংগ চিনেমাখনত আৰু সেই গছডাল মানে কোন হয় তেখেতৰ নামটো তাৰ পৰা পাব পাৰি কেনেবাকৈ টিম চি কোনপটীয়া কৈছোঁ পাউচ এইটো ভাল লাগিব তেতিয়া চবৰে বাগৰি উত্তৰবোৰ কেনেকুৱা ধৰণৰ আহে ভাল লাগিব চাই ক্লোজ কৰিছোঁ টিম চি লাগে তফজলে অভিনয় কৰিছিলে নিমিলাংগত অভিনয় কৰিছিলে আৰু সেই গছডাল কিহৰ গছ বকুল গছ বহুদিন বকুলৰ গণ পোৱা নাই বহুদিন বকুলৰ মালা গঠা নাই তফজুল আলী ছাৰৰ বাবে সংগীত শিল্পী হিচাপে জানো কিন্তু তেখেতে যে অভিনয় কৰিছিলে আমি বহুত কমেই জানো অকল টিম চিয়ে পাইছে এইবাৰ ডিল পোনপটীয়া প্ৰশ্ন অ'কে জাষ্ট আইডেণ্টিফাই বাউন্স দুইজন একে মই খালি বেলেগ এজনৰ পৰা দিছোঁ যাতে চাবলৈ সুবিধা হয় এজনে মানুহ তিনিটা দলে পাউন্স মাৰিছে এ বি চি এই ৰোটোৰ পৰা পাউন্স মাৰিছে ক্লোজ plus 10 to team A marvelous plus 10 to team B বঢ়িয়া plus 10 to team C আৰু D কোনপটীয়া প্ৰশ্ন সৰি টিম জি কোনপটীয়া প্ৰশ্ন নহয় কিন্তু পাউন্স মাৰিছে বঢ়িয়া টিম plus 10 to team C দাস নহয় দিলীপ দাস এৰ্ডিয়ান বস্তু মই দেখা নাই এবাৰ কাৰ আহিব ই তালৈকে আহিব নহয় চবে হাত চাপৰি কথা দিছে উত্তৰটো চাই লওঁ ৰমেন চৌধুৰী মাৰ্ভেলাছ উত্তৰ সকলোৱে বহুত ধুনীয়া উত্তৰ দিছে এইটো মই ভাবা নাছিলো যে ইমান ধুনীয়া উত্তৰ এটা আহিব বুলি এবাৰ কাৰ কোনপটীয়া প্ৰশ্ন ই অ'কে আইডেণ্টিফাই ভূপেন হাজৰিকাই এটা বিখ্যাত গান উল্লেখ যুগমীয়া কৰি থৈ দিছে
ভূপেন হাজৰিকাৰ এটা বিখ্যাত গানত তেখেতক জুবুমীয়া কৰি থৈ দিছে। এইটো ঈদৰ পোনপটীয়া প্ৰশ্ন। ভূপেন হাজৰিকাই এটা বিখ্যাত গানত তেখেতক জুবুমীয়া কৰি থৈ দিছে। 1 2 3 4 5 যদি নোৱাৰে মই চিঞৰি আহিম। ক্লাছ 10 বহুত ধুনীয়া ভিতৰত চি দলে 10 নম্বৰ লাভ কৰিছে। ই দলৰ পোনপটীয়া প্ৰশ্ন সৰি পোনপটীয়া প্ৰশ্ন আৰু বিখ্যাত গানটো কি আছিলে ভূপেন হাজৰিকাৰ? মিচিং ডেকাতি বজালে যে বেপাতি তাত গাইব পাৰিব নেকি? আচ্ছা বিক্ৰম সিঙে ই দলে 10 নম্বৰ লাভ কৰিছে আৰু চি দলে 10 নম্বৰ লাভ কৰিছে। এইবাৰ কাৰ প্ৰশ্ন? এফ দলৰ প্ৰশ্ন। অ'কে আইডেণ্টিফাইড এই মাজৰ মেইন মানুহ আৰু তেখেতৰ বিভিন্ন অসমীয়া সংগীতৰ যাত্ৰা আমি ভাবিব নোৱাৰোঁ কাৰণ তেখেতে অসমীয়া সংগীতৰ যাত্ৰাটোত এটা বহুত আৰম্ভণিত এটা অৱদান যোগাই থৈ গৈছে। 1 2 3 4 5 আরে বাবা গোটেইকেইটা 5 ক্লোজ অল টিমাৰ বাউন্সিং প্লাছ 10 টিম এ of course -5 to team B plus 10 to team C plus 10 to team D plus 10 to team G and plus 10 হয় না -7 মই এটা -7 plus 10 to team E আৰু এফৰ পোনপটীয়া প্ৰশ্ন ফুলচন্দ্ৰ পুৰা নহয় আৰু দিলে মই বাকী থাকিলে অডিয়েন্স সত্যনাথ বৰা দিনক প্ৰচেছৰ একবাৰ লিখিছিলে লক্ষ্মীৰাম বৰুৱা এবার আপনাদের কোনগুলো প্রশ্ন ওকে আইডেন্টিফাই বিজু ফুকন বুলি ক'লে যিটো গাত মনলৈ আহে আৰু বাকী আৰু নকওঁ আৰু তাত বেছি কোনো সময় Just identify. 1, 2, 3. Z. No visual. Bounce. 1, 2, 3, 4, 5. Bounce close. Tinta game में कौन सा? Sorry, sorry. -5 to team F. Oh, তেওঁলোকে সেইটো লিখিলে -5 to team E. সেইটোৱে বাকী সকলো লিখিছে -10 to team D আৰু কোনে ক'ব বাকী থাকিলে আৰু বাকী কোনোবা আছে নেকি? মই ফেট কৰিছোঁ তেওঁলোকে ভুল হৈছে মই কৈ আছোঁ আপোনালোকৰ ডাইৰেক্ট প্ৰশ্ন সেইটোৱে তেওঁলোকে লিখিছে আৰু আৰু মইতো হিন্দু দিছিলোঁ বিজু ফুকন মানে মহিলালৈ চাইকেল নমাই ক্লিনা ৱাৰী চিনেমা ফাগুনি চিনেমাৰ বিখ্যাত ডাক্তৰ ৰূপেন কাকতি আৰু চি দলে বহুত সুন্দৰ উত্তৰ দিছে +10 আৰু ই দলে দিছে +10 অ'কে এতিয়া +10 -10 কিন্তু +10 -10 আৰু ওপেন অন পাউন্স যিহেতু +10 -10 ওপেন অন পাউন্স 5টা বা 6টা মান প্ৰশ্ন আছে চাগে অ'কে আইডেন্টিফাই কিবা এটা ক্ষেত্ৰত তেখেত প্ৰথম কিবা এটা ক্ষেত্ৰত তেখেত প্ৰথম পাউন্স যদি ভুল যায় -10 -10 নহয় +10 টু টিম ডি
+10 to টিম চি দৰ্শক মনিষা হাজৰিকা আৰু কিহৰ কাৰণে তেখেত প্ৰথম আছিলে প্ৰথম অসমৰ অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা চলচ্চিত্ৰ পৰিচালিকা আকৌ ৰেডি অ'কে উৎকণ্ঠা চবৰে হৈছে অ'কে তাৰ ওপৰত লিখা এখন কিতাপ এলেক্স ডি টিউৱে লিখিছে ভইচ অফ এ নাইটিংগেল Sounds one very easy. অসমীয়া সংগীতৰ বৰ্তমানৰ বুলি নহয় লাষ্ট 20 বছৰ 30 বছৰৰ ভিতৰত তেখেতৰ নাম প্ৰায় 1-2 নম্বৰত থাকিবই আৰু বাউন্স সবে বাউন্স কৰিছে ই দলৰ বাহিৰে বাকী সবে বাউন্স কৰিছে প্লাছ 10 টু টিম এ প্লাছ 10 নহয় -10 টু টিম বি +10 to team C, +10 to team D, +10 to team Z, और +10 to team E. एक मिनट इफाल বুকসমূহ এখন কৰণীকৰণৰ ওপৰত লিখা মই এতিয়ালৈকে যিমান দেখা পাইছোঁ এখন একমাত্ৰ কিতাপ আছে বুকসমূহ আৰু দৰ্শকে পুৰস্কাৰ পাব বহুত ধুনীয়া উত্তৰ এটা দিছে এতিয়া কিবা হেৰি চেঞ্জ হৈছে যিগৰাকী ল'ৰা থিয় হৈ আছে আৰু এইটো যদি মিছ কৰে কোনো নাই সেইটোৱে এইটো যদি মিছ কৰে ইয়াতে থাকি নলবাৰীত থাকি যদি আৰু এইটো মিছ কৰে নলবাৰীত থাকি যদি মিছ কৰে অলপ বেয়া দেখিব চবে মাইনাছ খাব সবে মাইনাস দিল এইটো দৰ্শকলৈ যাব দেই মানে গতিকে আগতে চিঞৰি কোনে নক'ব অ'কে কি বুলি কয় অডিয়েঞ্চলৈ মই আহি আছোঁ কোনে উত্তৰ দিয়া নাই মোক কৈ আছোঁ সিফালে নহয় বিকাশ টিভি টুটাল লিজেণ্ড নলবাৰীৰ সন্তান দীপক শৰ্মা টিম এফৰ বাহিৰে অল আৰ +10 টিম এফৰ বাহিৰে অল আৰ +10 F -10 মুখখন ধুনীয়াকৈ ফুটি উঠিছে ওকে আইডেন্টিফাই ভূপেন হাজৰিকাৰ লগত থকা ব্যক্তিগৰাকী ভূপেন হাজৰিকাৰ লগত থকা ব্যক্তিগৰাকী তেওঁ এটা ক্ষেত্ৰত মানে তেওঁ আমি সকলোকে ওপৰৰ স্থানত ৰাখোঁ এটা ক্ষেত্ৰত সংগীতৰ এটা বিশেষ ক্ষেত্ৰত অসমৰ তেখেতক আমি মানে সকলোকে ওপৰত ৰাখোঁ ভূপেন হাজৰিকাৰ লগত থকা বিখ্যাত শিল্পীগৰাকী ওৱান এটা বিশেষ ক্ষেত্ৰত তেখেত কিংবদন্তি বুলি ক'ব পাৰি ভূপেন হাজৰিকাৰ লগত আৰু ভূপেন হাজৰিকায়ো তেনেকুৱা ধৰণৰ গীত এটা নে দুটা গাইছে চাগে খুব সম্ভৱ যিমানটো মনত পৰে আৰু 1 2 3 4 5 কোনোবা মাৰিছেনে ক্লোজ কোনে মাৰিছে অ'কে তালৈ +10 to team D and -10 to team C. Audience, সেইটোৱে কোনোবা যদি মাইনাছ খালে ৰামেশ্বৰ পাঠক নহয় কিবা এটা হ'লেও বিখ্যাত আৰু ভূপেন হাজৰিকা এটা নে দুটা গান তেনেকুৱা গাইছে নেকি দেখিবুদ্দিন আহমেদ আমাৰ জিকিৰ সম্ৰাট বুলি যাক কোৱা হয় জিকিৰ ক্ষেত্ৰত তেখেত সকলোতকৈ আমাৰ কিংবদন্তি শিল্পী হিচাপে ধৰা হয় আমি চাগে আৰু দুটামান প্ৰশ্ন আছে তাৰপিছত আমাৰ গিৰিজ দাই ৰাউণ্ডটো সামৰিব এবাৰ স্ক'ৰটো আকৌ জানিব পাৰিম নেকি এতিয়ালৈকে টোটেল স্ক'ৰটো হৈছে টিম এ 245 টিম বি 235 টিম চি 340 টিম ডি 120 টিম ই 179
টিম F 125, টিম G 235. এতিয়া টিম C 340 পইণ্টছ লিড লৈ আছে আৰু সেকেন্ড পজিশনত আছে টিম A with 245 and third position jointly team B and team G 235. মানে লাষ্ট মোমেণ্টত সকলোকে উলট পলট হৈ যাব পাৰে কাৰণ গিৰিজাৰ প্ৰশ্ন আছে মোৰ চাগে দুটা বা তিনিটা প্ৰশ্ন আছে আৰু অডিয়েন্সৰ পৰা গৈ আছে কুলৰ ধৰণে অডিয়েন্সৰ পৰা কুলৰ ধৰণে আগবাঢ়ি আছে নিশ্চয় তেওঁ প্ৰাইজ দিব যাও বাৰু ঠিক আছে ওকে জাষ্ট আইডেন্টিফাই মাজৰ মানুহগৰাকী এই মাজৰ গৰাকী তেখেত সেইখিনি সময়ত কিন্তু অফকোৰ্ছ সংগীত শিল্পী নাছিলে তেখেত খেলৰ লগত জড়িত আছিল তেখেতো সেই এটা ক্ষেত্ৰৰ মানে একদম কিংবদন্তি এটা ক্ষেত্ৰত তেখেত কিংবদন্তি বুলি তেখেতক আমি ক'ব পাৰোঁ এটা বিশেষ ক্ষেত্ৰত সংগীতৰ অসমীয়া সংগীতৰ এটা বিশেষ ক্ষেত্ৰত তেখেত কিংবদন্তি এটা বিশেষ ক্ষেত্ৰত তেখেত কিংবদন্তি আৰু তেখেতৰ মানে এটা বিশেষ ধাৰাৰ আমি সংগীতৰ কথা ক'লে তেখেতৰ নামটো এক নম্বৰত থাকিব এই মাজৰ মানুহগৰাকী 1 2 3 4 5 6 7 8 9 10 ক্লোজ টিম C অডিয়েন্স এক মিনিট এইফালে আহিছে দীপেন বৰুৱাৰ মুখখন এনেকুৱা নাছিলে মই যিমান দূৰ মন কৰিছোঁ আনন্দিৰাম দাস আৰু কোনে দেখিছে ওকে ভাবিছোঁ বহুতে ক'লে নাই আৰু হৈ গ'ল চব চাই গ'ল আৰু টিম চিয়ে নম্বৰটো মাইনাছ খাইছে নে প্লাছ খাইছে এইটো উত্তৰটো দেখা গ'লে তেওঁলোকৰ এক্সাইটমেণ্টটো কম পোৱা যাব ৰামেশ্বৰ ঘৰত প্লাছ 10 টো টিম চি প্লাছ 10 সেইখিনি আমাৰ ৰামেশ্বৰ কথা এগৰাকী খেলুৱৈ হিচাপে বিখ্যাত আছিলে মানে খেলুৱৈ হিচাপে তেখেত প্ৰতিষ্ঠিত আছিলে পিছলৈহে তেওঁ আমাৰ কামৰূপীয়া লোকগীতৰ তেখেতে সমাজে প্ৰতিষ্ঠিত হ'ল এইবাৰ এইটো প্লাছ 10 মাইনাছ 10 নহয় প্লাছ 10 মাইনাছ 10 এটা থাকিব ওকে এই তালিকাখনত তিনিজন অসমীয়া নাম এতিয়ালৈকে অন্তৰ্ভুক্ত এগৰাকী জুবিন গাৰ্গ আন দুগৰাকী এইটো মোৰ ফালৰ পৰা চাগে খুব সম্ভৱত লাষ্ট প্ৰশ্ন হ'ব চাগে এই তালিকাখনত মানে ইফালৰ গৰাকী খুব প্ৰথম আৰু ইফালৰ গৰাকী খুব সম্ভৱ এতিয়ালৈকে শেহতীয়া এই তালিকাখনত মই প্ৰথম মানুহজনৰ নাম কৈছোঁ তেখেত ৰজত ঢোলাকিয়া আৰু ইফালৰ মানুহজন হ'ল প্ৰবীণ দেশাই এটা বিশেষ তালিকাত ৰজত ঢোলাকিয়া আৰু হ'ল প্ৰবীণ দেশাই এখন বিশেষ তালিকাত তেওঁ প্ৰথম আৰু তেখেত মানে এতিয়ালৈকে তেখেত লাষ্টত আছে আকৌ সেইখন মানে ইনক্লুচিভ নহয় আকৌ বাঢ়ি বাঢ়ি গৈ থাকিব লিষ্টখন আৰু সেই লিষ্টখনত এতিয়ালৈকে মাত্ৰ তিনিজন অসমীয়াৰ নাম আছে তাৰে এজন জুবিন গাৰ্গ বাকী দুজন প্লাছ 1 ঠিক আছে এটাৰ কাৰণে যদি কোনোবাই যাব বিচাৰে যাব পাৰে তেতিয়া প্লাছ 10 মাইনাছ 10 কৰিছোঁ তেতিয়া প্লাছ 5 মাইনাছ 5 দিব লাগিব এখন বিশেষ তালিকা কোনে দলে পাছ কৰিছে তিনিটা দলে পাছ কৰিছে আৰু কোনোবাই যদি এটা প্ৰশ্ন কৰি যাব বিচাৰে তেওঁলোকেও যাব পাৰে প্লাছ 5 মাইনাছ 5 সেইটোৱে হ'ল প্লাছ 5 মাইনাছ 5 আৰু যদি দুইটাই শুদ্ধ উত্তৰ দি কিনে এটা বোলে এটা শুদ্ধ দিলে জিৰ' লাষ্ট 10 লৈ 1 2 3 4 5 6 7 8 9 10 চাৰিটা দলে পাছ সৰি পাঁচটা দলে পাছ কৰিছে 5 কৰিছে চব কৰিছে এই হয় ওকে টিম D0 এটা শুদ্ধ এটা ভুল টিম C অন ফায়াৰ প্লাছ 10 বহুত ধুনীয়া উত্তৰ আৰু এই দললৈ চাওঁ বিদল এটাৰ কাৰণে প্লাছ 5 টু টিম B প্লাছ 5 টু টিম B wow প্লাছ 10 টু টিম E প্লাছ 10 টু টিম E আৰু মজা উত্তৰ প্লাছ 10 টু টিম F 0 দৰ্শক
ৰূপম দা শ্বেয়াৰ চৌধুৰীৰ ভূপেন হাজৰিকা কেনেকৈ মিউজিক ডিৰেক্টৰ পাইছে কিন্তু জুবিন গাৰ্গেতো বেষ্ট মিউজিক ডিৰেক্টৰৰ নেশ্যনেল এৱাৰ্ড এতিয়ালৈকে পোৱা নাই অ'কে বিকাশৰ মাইণ্ড দিছোঁ বহুত কনফিডেঞ্চত আছে শেষত বেরো কথা কই কি নর্থ ইস্টার তোমার কারণে উত্তৰটো একচুৱেলি শ্বেয়াৰ চৌধুৰী নহয় শ্বেয়াৰ চৌধুৰীয়ে পাইছিলে বেষ্ট মিউজিক ডিৰেকশ্যনৰ নেশ্যনেল এৱাৰ্ড অফাৰত পাইছিলে মানে আমাৰ যিটো মেইন কেটেগৰী আৰু উত্তৰটো চাই লওক এতিয়ালৈকে মাত্ৰ তিনিজন অসমীয়া মাত্ৰ শ্ৰেষ্ঠ সংগীত পৰিষদ ৰাষ্ট্ৰীয় বঁটা অকাহিনী শিতানত পাবলৈ সক্ষম হৈছে তাৰে এজন হ'ল জুবিন গাৰ্গ এজন ধ্ৰুৱজ্যোতি ফুকন আৰু এজন অনুৰাগ শইকীয়া যুৱ নষ্টাৰ কাৰণে অনুৰাগ শইকীয়াই পাইছিলে আৰু ভূপেন হাজৰিকা শ্ৰেষ্ঠ চৌধুৰীৰ যিটো অভাৰঅল শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা সেই দুটা মাত্ৰ দুজনে অসমীয়া আছে এতিয়ালৈকে ভূপেন হাজৰিকা আৰু শ্ৰেষ্ঠ চৌধুৰী আৰু এইটো তিনিজন অসমীয়া আমাৰ তো গোটেইখিনি ক্লিয়াৰ হৈছে আৰু এটা চাইলে কিবা আছে নেকি অ'কে মোৰ ফালৰ পৰা ইমানতে সামৰি মাৰিছোঁ আৰু যদি কিবা ভুলভ্ৰান্তি হৈছে তেতিয়াহ'লে ক্ষমা প্ৰাৰ্থী আশা কৰিছোঁ আপোনালোকে সকলো উপভোগ কৰিছে আৰু এতিয়া গিৰিশ দাই নিজৰ স্বকীয় অভিব্যক্তিৰে কুইজখনৰ সামৰণি মাৰিব ধন্যবাদ প্ৰদীপ তুমি যিটো জছত সেৱাকৰ জ্যোতি 390 দেখুৱাই দিছা মই এতিয়া কি ভুল কৰিম মই স্পিন কৰি যাম নেকি গুগলি চেষ্টা কৰিম ত্ৰিদীপক ধন্যবাদ ত্ৰিদীপৰ কুইজ আজি বেলেগ হৈছে তোমাক মই সুখী মই আশা কৰা নাছিলোঁ মই বেয়াটো ক'ব গ'লে বেয়া নাপাম ভালটো ক'ব গ'লে বেয়া নাপাম তোমাৰ আজি 10ৰ ভিতৰত তোমাক 9 দিছোঁ 9 দে না সেইখিনি কিয় পাইছোঁ মই পাওঁ মোক যদি সোধে কোনোবাই পাওঁ এতিয়া শেষ ভালেই চব ভাল অষ্টাদৰ খেল শেষ ৰাতি চাওক সেই ব্ৰজস্থান হ'ব পাৰোঁ নে নোৱাৰোঁ নাই সেইটো কিয় কৰিম আইনখন সকলোৰে বাবে সমান তথাপিতো চেষ্টা কৰিম ক'ৰ পৰা আৰম্ভ কৰিম একেই কথা আমি ইয়াৰ পৰাই আৰম্ভ কৰিম যিহেতু পঞ্চ আছে নাই শেষৰ পৰা কৰোঁ শেষৰ পৰা একো কৰা নাই প্ৰশ্ন আছে মোৰ 11টা প্ৰশ্ন আছে এটা বিশেষ প্ৰশ্ন আছে 11টা প্ৰশ্ন নাই এনেকে কৰিম অডিঅ প্ৰথম প্ৰশ্ন কৃষ্ণ সকলে ভাবিলা কৃষ্ণ ৰাম শেষৰ পৰাই কাৰ মৃত্যুৰ বাতৰি শুনি ভূপেন দাই গাইছিল লিখিছিল কি পালি একোটো নেপালি উৰিলি তই যিমান এইটো পুৰা জোন এইটো পুৰা সোণৰটো কিমান কল্পনা কৰক উত্তৰটো কি হ'ব পাৰে প্ৰথম প্ৰশ্ন পাঁচ 1 2 3 4 5 দেখিছা +10 বিবেক কথাতে লুকাই থাকে -5 কোন ডি +10 সি +10 বল না ও -5 +10 ইউ ডিরেক্ট কল্পনা যিমান উৰিলে আৰু মই কল্পনা কৰিব কৈছিলোঁ এতিয়া +10 ফৰ জি মনৰ দুৱাৰে খিৰিকী মেলি উপভোগ কৰা উত্তৰ সোমাই যাব 2 নম্বৰ প্ৰশ্ন পল্লৱী এণ্টাৰপ্ৰাইজৰ এটি কেছেট হ'ল মনৰ খবৰ গানটো এটা কবিতাৰ সৰু অংশই কবি আৰু কবিতাটো কি পাৰি এটা পাৰ্ট পাৰি
এটা মাত্ৰৰ বাবে আমি এটা বিখ্যাত মহাকাব্যত এটা চৰিত্ৰ পাওঁ মই কৈ দিছোঁ উত্তৰ আহিব কবিতাটোৰ নামটো লাগে আৰু কবিৰ নামটো লাগে কবিতাটোৰ নামটোত এটা মহাকাব্যৰ এটা চৰিত্ৰ পাওঁ 1 2 3 4 5 দুটা দলে কৰা নাই +10 for G কৰা নাই +5 for D +10 for C +10 for B কৰা নাই ডাইৰেক্ট you did it নহয় নীলিম কুমাৰ নাই নহ'ব নেক্সট পজ কৰিছে আপোনালোকে কৰিছে না পজ কৰা নাই কবিতাটো দ্ৰৌপদী নহয় আৰু ৰাৱণ জংগ মই আচলতে অডিয়েঞ্চৰ মই ভ্ৰাম্যমানটো এনেকে ৰাখিছোঁ আৰু সেই যে মানুহজনে গাইতেমুৰীৰ বিল থাকিলে পত্ৰটো বিয়ে এই যে ভ্ৰাম্যমান ভাল পালে আপ কৰিলেও যে মই যে ভ্ৰাম্যমানতে কানেকশ্যনটো কৰি দিয়া কানেকশ্যনটো এনেকুৱা 3 নম্বৰ প্ৰশ্ন মণিপুৰৰ এটা কানেকশ্যন স্থাপন কৰিব লাগে মণিপুৰৰ বিহাৰী সিং গুন্ধৰ সিং মিজোৰামৰ লালৰু বাঙা অধ্যাপক প্ৰদীপ জ্যোতি মহন্ত আৰু অনিমা চৌধুৰী এইকেইজনৰ লগত আমি কেনেদৰে সম্পৰ্ক স্থাপন কৰিব পাৰোঁ মিছখন অসমৰ সংগীত মণিপুৰৰ বিহাৰী সিং মই ফটোবিলাক দিয়া নাই ফটোসকলে চিনি পোৱাত অসুবিধা হ'ব গুণধৰ সিং মিজোৰামৰ লালৰু বঙা অধ্যাপক প্ৰদীপ জ্যোতি মহন্ত আৰু অনিমা চৌধুৰী ইজ দ্য বিগেষ্ট অনিমা চৌধুৰী ইজ দ্য বিগেষ্ট সম্পৰ্ক এজন মানুহৰ নাম সংগীত শিল্পীৰ নামৰ লগত আহিলে হৈ যায় 1 2 3 4 5 এটা দুটা তিনিটা কৰিছা চাৰিটা এই দুটা পালানে প্লাছে সুন্দৰ কৰিছা প্লাছে মুলতান সুলতান প্লাছে এটাকে চাই নাযাওঁ আছে সিরিয়ালি প্লাছে নাগাৰ কি প্লাস 10 ডি বেশরে প্লাছে প্লাস 10 ডি নেছি কারে বড় না পাঁচ বাগৰি পাঁচ কৰিছে নহয় পাঁচ তেওঁলোকে পাঁচ দিছে ইয়ৰ প্ৰভাত শৰ্মা নহয় আমি দিছোঁ আমাৰ দিছে গোটেইকেইটাই দি দিছে কি মুলতান সুলতান ইজ দ্য বিগেষ্ট বীৰেন্দ্ৰনাথ দত্ত বীৰেন্দ্ৰ সেৱা বীৰেন্দ্ৰ তোমাৰ কেনেকৈ আনিছে বীৰেন্দ্ৰনাথ দত্ত আৰু বীৰেন্দ্ৰনাথ দত্তৰ অধীনত এইকেইগৰাকীয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে ভুল হৈ গ'ল মুলতান সুলতান ইজ দ্য বিগেষ্ট বুলি ক'লো মই পুনৰ জুবিন 4 নম্বৰ প্ৰশ্ন জুবিন তোমালোকৰ সঞ্জয় জুবিনৰ মুক্তি এলবামটো আছে মৃত্যু যদি শিল্প হয় গীতৰ মাজত সৰ্বে ভদ্ৰাণি পশ্যন্ত মাকশ্চিত দুঃখ ভাগে ভৱন এটা আদি শংকৰাচাৰ্য শ্লোক এই শ্লোকটো ভাৰতৰ এখন ৰাজ্যৰ মূল মন্ত্ৰ এখন ৰাজ্যৰ মূল মন্ত্ৰ সর্বে ভদ্রাণি পশ্যন্ত মা কশ্চিত দুঃখ ভাগে ভবেত মৃত্যু যদি শিল্প হয় আছে শুনিলে আহিব
ডাইৰেক্ট কানেকশ্যন বস্তু বন্দি অৰ্ডাৰ পাঁচ কৰিছে কোনোবাই এক আমার ডাইরেক্ট এসে অ' সৰি এইটোৱে অলপ দে ভুল হ'ল সৰি আমি তো তেওঁলোকে ডিৰেক্ট গৈছে অ' লিখিছা সৰি দেই তেওঁলোকৰে তোমালোকৰে ডিৰেক্ট পাঁচ কোনে কৰিছে এতিয়া আমি করেছে দেখাই -5 কিবা ক্লু আছে নেকি কিবা ক্লু আছে নেকি আমি লিখছি তখন নহয় ক্লু এটা কি দিবি বিহাৰ নহয় নহয় উত্তৰ প্ৰদেশ নহয় নেকি পেটা আহিব কোনে ক'ব উত্তৰ দি It's Panaji is the related Goa. Answer is Goa. Next. তাঁতশালৰ সকলো সঁজুলিৰ নাম কি গীতত পাম আমি তাঁতশালৰ কি গীতত ক্লুইজ খুৱালে কুচি ওলাবৰে সেই চাই পাউন্স তাঁতশালৰ সকলো সঁজুলিৰ নাম কি গীতত পাম পাউন্স 1 2 3 4 5 দেখা দম কি গীত গীতটোৱে কি ইয়াত গায়কে গায় গীতটো আহিছে বোলো অসমীয়া সংগীত শিল্পী yes মই পাই দি মাইনাস নকৰো ভুল না তাঁতশালৰ সকলো সঁজুলিৰ নাম কি গীতত পাম যেনে আমি 12 মাহী গীতটো আহিছে এটা দলে কৰিছে মাত্ৰ না কৰিছে yes দুটা দলে কৰিছে প্লাস 10 বঢ়িয়া প্লাস 10 your direct আছে সি direct আছে বুজা নাই এই বস্তু তাঁতশালৰ সকলো সঁজুলিৰ নাম এটি গীতত পাম ৰ'দটো অৱতাৰ মানে দুটাত হ'ব নাঙিলি গীতত পাম not নাঙেলি গীত আৰু লাষ্টত নহয় পইচা দিকে সঁচা কয় একদম পাউন্স পইচা এটা লিখিছে প্লাস 10 নাও খেলৰ গীতত আমি ঘূৰি ধৰক পাই আমি তাঁতশালৰ সকলো সঁজুলিৰ নাম কৈ দিয়া নাই একো অসুবিধা নাই সি লিখিছে একো নাই বছৰটোৰ শেষৰ অকণ বুজাবি অলপ আনন্দৰে যদি বিদায় লওঁ এনেই বহুত হৈয়ে আছে জিকে আধা কথা লগতে ফুল নেক্সট 9 নম্বৰ আছে গুণগুণনি ভঙা টকাৰী লুইটি ভঙা টকাৰীৰ ফুল আৰু লুইটি গীতৰ পুথি 1 2 3 4 5 এটা ভুল নহয় সি দল জি দ CP देखे से तो क्या CP देखे बन लगे और लिखा नहीं हम दिलाम ता নহয় কাৰ আছে
নহয় লক্ষ্মীনাথ বেজবৰুৱা পাৰ্বতী প্ৰসাদ বৰুৱা আছে আছে বৰপেটাৰ প্ৰখ্যাত গীতিকাৰ সতীশ দাস ৰচিত মইনামতী নদীৰ পাৰত মধুমতী গাঁও শীৰ্ষক গীতৰ পটভূমি। বৰপেটাৰ প্ৰখ্যাত গীতিকাৰ সতীশ দাস ৰচিত মইনামতী নদীৰ পাৰত মধুমতী গাঁও গীতৰ পটভূমি। আৰু এই কুৱেশ্যন এইবাৰ এই প্ৰশ্নটোৰ উত্তৰটোৰ যিটো পটভূমি এইবাৰ দুইটাৰ পৰা মিচিচিপি হৈ এটা কুৱেশ্যন কৰিছিল উত্তৰটো একেই। আছে সকল আছে তাতে এজনৰ ডিফাৰেঞ্চ নহয় নহয় গীতৰ পটভূমি মইনামতী নদীৰে পাৰ মধুমতী গাঁও কৈ দিছো সকলোৰে বাবে কায়ো যিহেতু এতিয়ালৈকে আশাৰ ৰেঙনি দেখা নাই মুখত এতিয়া আন্দোলন আন্দোলনটো কি হ'ব পাৰে পটভূমি ব্যাস আন্দোলন লগ হৈ খেতিবিলাক কৰা মই ক'বা নাৰাজোলা 1 2 3 4 5 নাই নাই টাইম কৰি গৈছে এইটো নাই প্লাছ 10 লগে লগে কেচ কৰি লৈছে কৃষক বিদ্ৰোহ নহয় আহিব নহয় মানে ইয়াৰ পৰা এই আহিব সমবায় আৰু সেইটোৱে হয় সমবায় আন্দোলন এমুঠি চন্দ্ৰৰ কাহিনী আছিল সমবায় আন্দোলনৰ ওপৰত অপেন বাঞ্চ গাঁৱৰে জীয়ৰী সপোন সুন্দৰী গাঁৱতে সৰহ ৰচনা মাটিতে সৰহ ৰচনা এই দেৱতাই ৰ লাগিছে গীতটো কাৰ কণ্ঠত আছে 1 2 3 4 5 এটা দুটা তিনিটা চাৰিটা পাঁচটা A প্লাছ 10 B প্লাছ 10 C প্লাছ 10 D প্লাছ 10 দিছো মই অৰ্ডাৰ দিছো হাতে আছে এটা এটা কি আছে হ'ব দি দিছো A B C D E প্লাছ 10 দেখো দিছো জি পাইছে আৰু শুনি ল'ব হাত দাঙি কিন্তু মই 5 কৰি কিন্তু বন্ধ কৰি দিম উজান বজাৰৰ ৰমেশ দাস আৰু সুমতি দাসৰ কন্যা এইগৰাকী শিল্পীৰ জীৱনত জিতেন দেৱ আৰু মুকুল বৰুৱাৰ অৰিহণা অন্যতম। নীলাবাইদেউ লিখা এই গীতটি আকাশবাণী গুৱাহাটীত প্ৰথম গাইছিল মীনাক্ষী দেৱী। গীতটি আৰু শিল্পীগৰাকী চিনাক্ত কৰিব লাগে জিতেন দেৱ নীলাবাইদেউ আৰু এই গীত আৰু শিল্পী প্লাছ 10 B A প্লাছ 10 গীতটো লাগিব দিবহতে পাইছে প্লাছ 10 G প্লাছ 10 আৰু দেৱজি যাতে পাইছে প্লাছ 10 দেৱজি পাইছে না এটা yes প্লাছ 10 C হ'ব যি হৈছে তুমি দিবে কেমন হৈছে আপনার বন বানাওকে যা দুটা কোৱেশ্চন আছে ইয়াতে মই এনসার কি সেইটো হয় দাদা যিমান ভাগাত খেতাৰো সিমান ভাগান না জোচটো সকলোৰে একেবাৰে নম্বৰ হৈ লাগি দিছে ৰৈ যায় তুলিকা সেনাপতি আৰু সন্ধিয়াৰে কাষত খবৰ দিব পৰৱৰ্তী প্ৰশ্ন ৰুদ্ৰ বৰুৱাদেৱৰ প্ৰথম সন্তান হ'বৰ দিনা
আছিল সৰস্বতী পূজা। নাম সৰস্বতী নাথাকিলে কিন্তু সেইদিনাই কণমানি সিহঁতৰ বাবে তেওঁ এটি গীত লিখিছিল। কি গীত? 1 2 3 4 5 এটা দুটা তিনিটা চাৰিটা দলে বৰছ কৰিছে। প্লাছ 10 বি প্লাছ 10 চি প্লাছ 10 বি প্লাছ 10 দিছি উল্টা বাতা দুৰ্দান্ত খবৰ আছে দীপা। সুন্দৰ সুন্দৰ উত্তৰ জি আৰু কৰা নাই উত্তৰটো কি নহয় ঠিকে আছে। এইটো মই লাষ্ট আজি যিয়ে ৰেডিঅ' শুনিছে তাৰ বাবে এইটো আহিব। এইটোৰ পিছত ক'ব নালাগে, ইমান আফচোচ হৈ থাকে নালাগে। আজি ৰেডিঅ' শুনি পেলাই এই প্ৰশ্নটো আনিছোঁ, ৰেষ্ট কৰি প্ৰশ্নটো কৰিছোঁ। নাট্যকাৰ অভিনেতা অমূল্য বৰুৱা সম্পাদিত এখন তেওঁৰ গীতৰ পুথি হ'ল ৰূপজ্যোতি। তেওঁ লিখিছিল দক্ষ যজ্ঞ সীতা বনবাস। তেওঁ এটা যি কবি বুলি জনা যায়, এখন কিতাপ চিনেমাও আছে, তেওঁৰ কবিতাৰ পুথিও আছে। মণিকা হাজৰিকাই কোৱা এটা গীত হ'ল দেখা যদি দিয়া নাই আজি নিয়ৰৰ দুবৰি বন। এই গীতটো কৈছে সদানন্দ গগৈ। কাৰ কথা কৈছো? এগৰাকী গায়িকা আছে, কি কম, এগৰাকী গায়িকাও আছে। চিনেমাখনৰ নামটোৰ লগত গায়িকা এগৰাকী আছে, কিন্তু গায়িকা এগৰাকীৰ নামটো নালাগে, এই মানুহজনৰ নাম লাগে। চিনেমাখনৰ নামেৰে তেওঁৰ কবিতা পুথি আছে। কবিতা পুথিখন যিয়ে লিখিছে তেওঁ অমুক কবি বুলি জনা যায়। সেই কথা 1 2 3 4 5 এটা দাও দুটা আর দেখি না চাপি গেলে কি হল প্লাস 10 প্লাস 10 বঢ়িয়া সি না পাই আছে প্লাস 10 সুন্দর উত্তর দেবজি প্লাস 10 দর্শক পদুম ফুলৰ পাপৰি নহয় পাপৰি প্ৰাণৰ মোৰ নহয় দুপৰ নহয় প্ৰেম ভৰা চকুত পাপৰি কবি গণেশ গগৈ। পাপৰি চিনেমা আছিল, গায়ক আছে, গায়িকা আছে, আৰু গণেশ গগৈৰ অন্যতম সৃষ্টি আৰু ব্যক্তিগৰাকী আছিল গণেশ গগৈ। 1 নম্বৰত লিখিব লাগিব ইজ দ্য লিৰিচিষ্ট গীতিকাৰ আছে, 5টা আছে। বছৰত শেষ বুলিতো অলপ প্ৰশ্নৰ উপহাৰ দিব পাৰি, মানুহ আমাৰ হাঁহিয়াতেই উপহাৰ দিব নোৱাৰে। গায়িকা গৰাকীয়ে 2003 চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ পোৱা চিনেমাখনৰ নাম কি? গায়িকা গৰাকী হৈছে চিনেমাখনৰ পৰিচালক কোন? গায়িকা গৰাকীয়ে যিখনত পাইছে যিটো গীতৰ বাবে তেওঁ গায়িকাতে পাইছিল তাৰ ৰচনাকাৰ আছিল। কোনে লিখিছিল গীতটি? আৰু পঞ্চমটো গীতটোৰ এটা বৈশিষ্ট্য আছে, তেওঁ যিটো গীত গাইছে সেই চিনেমাখনত পোৱা গীতটোৰ এটা বিশেষ স্পেচিয়েলিটিছ আছে। চিনেমাখনত কোৱা ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত চিনেমাখনত যিটো গীত গাইছিল সেই গীতটোৰ এটা বিশেষত্ব আছে। মোক এইটো সহযোগ কৰিছে
আমাৰ ভতিজা প্ৰণৱ বৰ্মনে ধন্যবাদ। আমি এইবাৰ প্ৰশ্নখিনি তাৰ লগত আলোচনা কৰি কৰিছোঁ মই গোটেইখিনি সহজ নহয় গোটেইখিনি আৰু মই ৰেডি নাই কথা নাই মই ইয়াৰ পৰা চাই যাম এইও হৈছে 9 নম্বৰ মই কৈ দিম এইটো উত্তৰ আছে 9 পাইছে এই দলে তিনিটা আছে এইটো কিয় মই কৈ দিম তিনিটা আছে চাৰি তিনি গুণ 12 এইটো একে লিখিছে মই বাৰু কৈ দিম 4 গুণ 12 চাৰিটা আছে 4 গুণ 12 কৰা নাই এটা 3 গুণ 9 বিবেক দেখিব নালাগে আউন্সে কৰিছে মই কোনটো ভিতৰৰ বৈশিষ্ট্য মই স্বাস্থ্যত আহিছে আৰু যে টাইম এইটো গীতিকা এটা হেৰি এওঁলোকে পাইছে 9 নম্বৰ পাইছে মই কৈ দিম নহয় গম পোৱা যাব কিয় বুজিব না এওঁলোকে পাইছে 12 নম্বৰ চাৰিটা হৈছে এটা ডিসিশন ল'ব মানে খাটা পাৰৰ বহাই লল ইয়েস কৈ দিব উত্তৰখিনি গৌৰৱে দেখিছে চাব পাৰিব নহয় ডাক্তৰ কওক ইয়েস মঞ্জু বৰা মাধৱ দে বৈশিষ্ট্য কি আছিল কিন্তু কাকুতি কথা নহয় আছে মই চাইছো এইটো আহিব বুলি জানো কিতাপখন ধুনীয়াকৈ লিখিছে সৌৰভ এইটো কৈ দিম মানে গীতটোত আমি যেনেকে প্ৰাৰ্থনা গাওঁ তেনেকে দিছিল কোনো মিউজিক বা বাদ্যযন্ত্ৰ নাছিল ৰক আছিল 15 নম্বৰ পাইছে ধন্যবাদ সৌৰভ এতিয়া হেণ্ডশেক দিব বাৰু অফাৰ হিচাপত পৰৱৰ্তী সময়ত এই সহায় সহযোগিতা থাকিব লাগিব গতিকে মই অনিচ্ছাকৃত ভুল ত্ৰুটিৰ মই মাৰ্জনা বিচাৰিছোঁ তথাপিতো ক'ব লাগিব না এই নাচটো অতিথিক মই দি দিছোঁ তুমি সন্তুষ্ট মই সন্তুষ্ট গতিকে পৰৱৰ্তী সময়ত আপোনালোকৰ সহায় সহযোগিতা বিচাৰে ইয়াৰ পৰা মই শুনো বিবেকে বৰ হেঁপাহেৰে কামখিনি কৰি আছে আমাৰ মৰম অকণমান দিব পাৰিম আমি এটা বিবেক লাষ্ট প্ৰশ্ন এটা প্ৰশ্ন যাব লাগিছিল লাষ্ট প্ৰশ্ন আমাৰ শৈশৱ যৌৱনক মানে প্ৰভাৱিত কৰা দুগৰাকী শিল্পী উদাহৰণ ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ এগৰাকী জন্মগৰাকী চলি আছে আৰু এগৰাকী আমাৰ মাজৰ পৰা অকলতে হেৰাই গ'ল তো দুয়োগৰাকী আমাৰ মানে আমি দেখা দুয়োগৰাকী আমাৰ জেনেৰেশ্যনৰ শিল্পীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰশ্নটো আৰু আজিৰ কুইজৰ মানে শেষৰটো প্ৰশ্ন দুটা গান বাজিব আৰু এটা গান বাজি আছে প্ৰশ্নটো +10 -5 অপেন অন বাউন্স চিম্পল চিনেমাখন কি ভূপেন হাজৰিকাৰ গান আৰু জুবিন গাৰ্গ মানে এখন চিনেমাৰ জৰিয়তে দুইজনক ট্ৰিবিউট দিছোঁ যে আমি দেখা আমাৰ শৈশৱ কৈশোৰ যৌৱনক প্ৰভাৱিত কৰা দুয়োগৰাকী মহান শিল্পীলৈ আমাৰ শ্ৰদ্ধা এইটো মানে প্ৰশ্নৰ জৰিয়তে চিনেমাখন অলপ বাউন্সিং দুটা গান এখন চিনেমাৰ অলপ বাউন্সিং অ'কে
-5 to team A, +10 to team B, +10 to team C, -5 to team D, +10 to team Z, +10 to team F, +10 to team E. দৰ্শক উত্তৰ কি আৰু সেইটোৱে আজি প্ৰশ্নৰ শেষ উপহাৰটি আজি এনেকৈ শেষ কৰিলোঁ। ধন্যবাদ। উত্তৰটো শেষ উপহাৰ আমাৰ ফালৰ পৰা এইটো আমাৰ শেষ উপহাৰ বছৰৰ শেষৰ ফালে। থেংক ইউ ছ' মাছ। নিজৰ আগ্ৰহৰ প্ৰতি উপস্থিত থকা সদৈৰ বকৰ পৰা অহা মানৱ প্ৰীতম দাস, প্লিজ কাম হিয়াৰ। বসন্ত তামুলী, প্ৰণৱ ৰবি দাস, এওঁলোক আমাৰ সাহস, শক্তি, মৰম, স্নেহ, আগ্ৰহ। কিমান হেঁপাহেৰে আহিছে, ফটো ৰাখিব আৰু আছে, কাম আছে। আমাৰ মৰমখিনি আৰু দিয়াই নাই, কাৰণ মৰম অবিহনে জীয়াই থকা বিৰাট তাৰ। সেই মৰমকে লৈ যদি খেলা কৰে, অকালতে ভাঙি গ'ল কটনা ভিতৰত। আমি মৰম যাচি দিম প্ৰথমে মানৱ প্ৰীতম দাসক। আমাৰ তৰফৰ পৰা আমাৰ প্ৰণৱে দিব এখন গামোচা, এখন জুবিনৰ ফটো, এটি নাহৰৰ পুলি, নাহৰ ফটোটো ভালকৈ ৰাখিবা। ফটোটো গামোচা নেকি এখন একেলগে ভাল। এইবাৰ আমি আমাৰ মাজত উপস্থিত থকা বসন্ত তামুলী দেৱকৰ এখনি গামোচা, এটি গছপুলি, আৰু এখন জুবিনৰ ফটো। এইবাৰ প্ৰণৱ ৰবি দাসক আমাৰ অনুপ ছাৰে এখনি গামোচা, এখন চেলেং চাদৰ। প্ৰণৱ বিশেষ সদায় মোৰ ছাৰ আৰম্ভণিৰ পৰা মোৰ লগত প্ৰণৱে আছে, আৰু মোৰ কথা মতে মই আজি মুকলিভাৱে কওঁ, মোৰ কথা মতে ক'ত পঢ়িব লাগে তাক মই কলেজ ঠিক কৰি দিছিলোঁ। আৰু সি মোৰ কথাখিনি মানিছিল, শুনিছিল, আৰু আজি প্ৰণৱজন হ'ব পাৰিছে, তাক লৈ মই গৌৰৱ কৰিব পাৰোঁ। প্ৰণৱ, তুমি সদায় মোৰ মানৱ পথত বিশেষভাৱে থাকা। প্ৰণৱক আমি এটি গছপুলি দিম। এইজনে প্ৰণৱ, আমাৰ প্ৰণৱক কৈছিল ছাৰ তাৰ পঢ়াত কিবা অসুবিধা হ'লে ক'ব, মই আছোঁ। ইয়াততো আৰু কিবা ডাঙৰ শক্তি লাগে নেকি? আৰু বাকী সন্মুখত কোন কোন আছে নাম্বাৰ কৈ নিদিওঁ। এইবাৰ শান্ত শিষ্ট ধীৰে ভাৱে থকা কমল কিশোৰ আৰু বৈশ্যৰ যদি জিন্তু মোৰ কাষত আহি থিয় হৈ ফটো এটা ল'ম। এয়া জিন্তু শৰ্মা, জুবিন অনুৰাগী অন্যতম। কমললৈ এখনি আমি কি দিম, ফটো দিম আৰু এখনি গামোচা। ফটোটো ভালকৈ লোৱা হৈছেনে? আমি পজিশ্যন যদি লওঁ ফটোটো মাৰা, আপুনি থাকক। এতিয়া আমি মুকলি কুইজ প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰিবলৈ লৈছোঁ। ইমানখিনি ৰখিলে ফটো এটা নুঠাকৈ গ'লে কিন্তু বেয়া লাগিব, কোনেও নাযাব। দুৰ্দান্ত সময়েৰে দেখুৱাই দিছে দুল আৰু চিৰঞ্জিতৰ যুতিয়ে শ্ৰেষ্ঠ কুইজৰ অসম আৰু অসমৰ কুইজৰ চেম্পিয়ন। প্লিজ কাম। পুৰস্কাৰ হিচাপে আছে লগত 4,000 টকা, ট্ৰফি, গছপুলি, মানপত্ৰ, জুবিনৰ ফটো আৰু অকৃপণভাৱে বহুত মৰম। জুবিনৰ ফটোখন তলত পৰি গ'ল, জুবিনৰ আগত থওঁ। প্ৰয়োজনীয় আছিল। এই ধৰি থকা মনা আছে না? বঢ়িয়া বঢ়িয়া।
আমি ফটো লওঁ এই গছপুলি দেখিলে আপোনালোকে মনত পৰিব ভাল লাগিব মোৰ এই দুৰ্ভাগ্য নে তেওঁলোকৰে দুৰ্ভাগ্য সদায় দ্বিতীয় স্থানত থাকে আমি সৌৰভৰ লগত কেতিয়াবা কওঁ কথা পাতোঁ কথাখিনি মই পিছত নকওঁ মুকলিকে কওঁ ক'ব লগা একো কথা নাই আজিও দ্বিতীয় হ'লেও কিন্তু প্ৰথম অন্তৰৰ প্ৰথম হিচাপে থাকি যায় সৌৰভ আৰু দীপক সৌৰভ বিয়পি কৰক চৌদিশে দীপকৰ পোহৰে আলোকিত কৰক সকলো তিমিৰ নাশ কৰি চৌদিশ উজ্বলাই তোলক দীপক সৌৰভ নাহা বঢ়িয়া তৃতীয় পুৰস্কাৰটি গ্ৰহণ কৰিব সন্মণি আৰু প্ৰতিৰূপ দাস ভূপেনে গৈ আপুনি গামোচা আৰু এখন ফটো দি দিয়া প্ৰণৱে দি দিব জুবিন নাথ খাই আছে অলমান এইবাৰ ভাল গছপুলি আছে তেওঁলোকক দিয়া নাই গছপুলি সমনি হাই দিবা ধুনীয়াকে হাই একদম সন্মানীৰ এখন হেৰি আহিলে মাত্ৰ 2 নম্বৰৰ কাৰণে চতুৰ্থ স্থানত থকা দীপাংকৰ কৌশিক আৰু দিলীপ কুমাৰ শৰ্মাক পুৰস্কাৰ প্ৰদান কৰিব আমাৰ উৎপল মেডিচাৰে আৰু ত্ৰিদীপ কিবাকে চাবা পথটো বললি হ'ল পথটো পশ্চিমে ফটোখন আছে পঞ্চম স্থান লাভ কৰিছে দেৱজিৎ কলিতা আৰু জ্যোৎস্না ৰাণী দাসে শেহতীয়াভাৱে জ্যোৎস্না ৰাণী দাসৰ দুৰ্দান্ত প্ৰদৰ্শনে আমাক আনন্দিত কৰিছে উৎফুল্লিত কৰিছে জ্যোৎস্না চৌদিশ বিয়পি কৰক এই পুৰস্কাৰটি প্ৰদান কৰিব আমাৰ প্ৰণৱ ৰবি আৰু প্ৰণৱ পাছত ল'ব দিয়ে ষষ্ঠ স্থানত আছে বিজিত দাস আৰু ভাৰ্গৱ ভূষণ বিশ্বপতি ভাৰ্গৱ ভূষণ বিশ্বপতিৰ দুটামান সুন্দৰ উত্তৰে মন ভৰাই তুলিছে সপ্তম স্থান পাইছে বন্দীপ শৰ্মা আৰু সঞ্জু বৰ্মা বন্দীপ আৰু বন্দীপ শ্ৰেষ্ঠ দৰ্শকৰ বঁটা প্ৰদান কৰিব আমাৰ দাস ছাৰে কুলধৰ ডেকাদেৱ কুলধৰ ডেকাদেৱ তেখেতক এখন আমি ফুলাম গামোচা দিম গামোচাখন প্ৰদান কৰিব দীপাংকৰ কৌশিকে কুলধৰ ডেকাদেৱ শ্ৰেষ্ঠ দৰ্শক এটা গছপুলি আছে দ্বিতীয় যুটীয়াভাৱে পাইছে বিকাশ দাস আৰু ভূপাল শৰ্মা ফটো আছে গছপুলি আছে গছপুলি তুলে দিলে লাগিব দেই
বঢ়িয়া বঢ়িয়া আমাৰ অনিচ্ছাকৃত বহুত ভুল ভ্ৰান্তি হৈছে আটাইতকৈ ডাঙৰ ভুল হৈছে বহুত গিৰিজৰ কুইজত দেৰি হয় মই মানি লৈছোঁ কিন্তু কুইজ আমি স্কুল কুইজ আৰু যদি ৰচনা নিদিলোঁ এইখিনি দেৰি নহ'ল কিন্তু উপায় নাই এতিয়া আমি সামৰণি কৰিব বিচাৰিছোঁ আমি এতিয়া ফটো লৈ এইখিনি থাকক বাৰু এতিয়া আমি গ্ৰুপ ফটো লওঁ